নমস্কাৰ দৰ্শক ৰাইজ সকলোকে স্বাগতম জনাইছোঁ জ্ঞান বাৰ্তাৰ এটা নতুন খণ্ডলৈ। আজি আমাৰ লগত আমাৰ অতিথি হিচাপে আছে আমাৰ নগাঁৱৰে এখন কলেজ কটকগুৰি কলেজৰ বৰ্তমান প্ৰিন্সিপাল ডাঙৰীয়া ডক্টৰ খাইৰুল ইছলাম ডাঙৰীয়া। নমস্কাৰ ছাৰ। নমস্কাৰ ছাৰ, বহুত বহুত ধন্যবাদ। আৰু প্ৰথমে আপোনাক স্বাগতম জনাইছোঁ আমাৰ জ্ঞান বাৰ্তা চেনেলটোলৈ, আৰু লগতে বহুত বহুত ধন্যবাদ জনাইছোঁ আপোনাৰ এটা বহুমূলীয়া সময় আমাৰ এই অনুষ্ঠানটোৰ বাবে দিয়াৰ বাবে। ছাৰ, পোনপ্ৰথমে মই জানিব বিচাৰিম যে কটকগুৰি এই অঞ্চলটো এখন পথৰুৱা অঞ্চল বুলি ক'ব পৰা যায়, আৰু এই পথৰুৱা অঞ্চল লগতে এই অঞ্চলটো আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ আটাইতকৈ পিছপৰা অঞ্চলৰ ভিতৰত যদি কোনোবা অঞ্চল আছে তেতিয়াহ'লে কটকগুৰি এখন তাৰে ভিতৰত এখন। গতিকে আপুনি এই কটকগুৰি অঞ্চলতে জন্মগ্ৰহণ কৰি পেলাই এই অঞ্চলৰ পৰা আপুনি উচ্চ শিক্ষাৰে শিক্ষিত হৈ PhD লৈ পেলাই বৰ্তমান ডক্টৰেট ডিগ্ৰী লোৱাৰ পাছত এখন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ প্ৰিন্সিপাল হিচাপে আপুনি বৰ্তমান কৰ্মৰত। গতিকে আপোনাৰ এই যাত্ৰাটো নিশ্চয় এটা বহুতেই ৰোমাঞ্চকৰ যাত্ৰা হয় নিশ্চয়। গতিকে মই জানিব বিচাৰিম ছাৰ, আপুনি সেই তাহানিৰ সেই দিনৰ কটকগুৰি যেতিয়া ইয়াত এখন গাড়ী মটৰ চলিবলৈ ৰাস্তাৰ কোনো সা সুবিধা নাছিলে, পানীৰ ছিজনত বানপানীৰ কাৰণে মানুহে ওপৰত হ'লে যাব নোৱাৰে, এই তেনে অৱস্থাটো সেই অৱস্থাসমূহক নেওচি পেলাই আপুনি নিজকে আজি এখন মহাবিদ্যালয়ৰ প্ৰিন্সিপাল হিচাপে প্ৰতিষ্ঠা কৰালৈকে আপোনাৰ জীৱনৰ সেই ঘাট প্ৰতিঘাতসমূহক কিছু যদি উজাগৰিত কৰে, মই ভাবোঁ আপোনাৰ বিদ্যালয়তে যিসকল ষ্টুডেণ্টে পঢ়ি আছে বা আমাৰ এই অঞ্চলৰ বৰ্তমান যিসকল ষ্টুডেণ্টে নিজকে শিক্ষাৰ লগত এতিয়াও জড়িত কৰোৱা নাই, আৰু সিহঁতো এটা অনুপ্ৰাণিত হ'ব যাতে আমিও আমাৰ ছাৰসকলৰ দৰে গৈ পেলাই ভৱিষ্যতলৈ তেনেকুৱা এটা সপোন যাতে দেখিব পাৰোঁ যে কটকগুৰিৰ পৰা যদি এজন ব্যক্তি গৈ পেলাই নিজকে প্ৰিন্সিপাল পদত অধিষ্ঠিত কৰিব পাৰিছে তেন্তে আমিও নিশ্চয় পাৰিম। নিশ্চয়। মোৰ জন্ম এই অঞ্চলতে, ইয়াৰ পৰা 5 কিলোমিটাৰ আঁতৰত আমলখি গাঁৱত। হয়, মই স্কুলে কটকগুৰি হাইস্কুলতে পঢ়িছিলোঁ। আচলতে মোৰ দেউতাই এই কটকগুৰি হাইস্কুলৰ হেডমাষ্টাৰ আছিল। হয় হয়। যাৰ কাৰণে মই MA পাছ কৰাৰ পিছত মই বটদ্ৰৱা কলেজত অলপ দিন কাম কৰিছিলোঁ। হয়। কাম কৰাৰ পিছত এই অঞ্চলৰ ৰাইজে ইয়াত এখন জুনিয়ৰ কলেজ আছে। হয় হয়। আৰু জুনিয়ৰ কলেজখনৰ লগতে ডিগ্ৰী ক্লাছ তেওঁলোকে চলাই আছিলে। হয়। যাৰ কাৰণে দেউতা ৰিটায়াৰ হ'ল 98 জানুৱাৰীত। হয়। তাৰপিছত অঞ্চলৰ ৰাইজে মোক ক'লে যে মোক ধৰিলে যে আপুনি ইয়াত এখন ডিগ্ৰী কলেজ পঢ়িব লাগে। হয় হয়। যাৰ কাৰণে দেউতাই মোক ক'লে, দেউতাও সেই কলেজ বনাবলৈ বৰ ইচ্ছা আছিল। তাৰপিছত দেউতাই ক'লে, তেতিয়া অঞ্চলৰ ৰাইজে আনি মোক 2000ত প্ৰিন্সিপাল হিচাপে নিযুক্তি দিলে। হয় হয়। তেতিয়াৰ পৰা মই সেইখন কলেজৰ লগত লাগি মেলি ওতঃপ্ৰোতভাৱে জড়িত হৈ তাৰপিছত অঞ্চলৰ ৰাইজেও সহায় কৰিছে। হয়। আৰু আমাৰ তাৰপিছত সেই তেনেকৈ আমি 2021ত কলেজখন চৰকাৰীকৰণ হ'ল। বহুত ধুনীয়া, এইটো এটা ডাঙৰ এচিভমেণ্ট। হয় হয়। এতিয়া মই আপোনাক ছাৰ, সেই ল'ৰালি কালত আপোনালোকে যেতিয়া পঢ়া শুনা কৰিছিলে সেই সময়ত আপোনালোকৰ স্কুলখনলৈ কেনেকৈ গৈছিলে, সেই সময়ৰ বাতাবৰণটো কেনেকুৱা আছিলে, অকণমান যদি কয় বহুতেই ভাল পাম। এতিয়া দিনততো আমাৰ যিবিলাক ল'ৰা ছোৱালীয়ে বাইক লৈ বা চাইকেল লৈ তেনেকৈ আহিছে, তেতিয়া খোজকাঢ়িয়ে স্কুলত আহিছিল। হয় হয় হয়। আমিও তেনেকৈ খোজকাঢ়িয়ে আহিছিলোঁ। হয় হয়। আহি পেলাই স্কুল পঢ়িছিলোঁ। তাৰপিছত সেই অঞ্চলটোৰ পৰিৱেশে তেনেকুৱা আছিলে। হয় হয়। আৰু বিশেষকৈ আপুনি কৈছে ইতিমধ্যে যে অঞ্চলটো বহুত পিছপৰা অঞ্চল। হয়। সেই পিছপৰা অঞ্চলৰ মানুহখিনিয়ে সেই তেনেকৈ খোজকাঢ়ি হয় বা চাইকেল লৈ তেনেকৈ আহি স্কুলত আমি আহিছিলোঁ। আপুনি যেতিয়া পঢ়ি আছিলে তেতিয়া আপুনি ভাবিছিলে যে ভৱিষ্যতলৈ গৈ পেলাই মই এজন শিক্ষক হ'ম বা শিক্ষকৰ চাকৰিটোত মই নিজকে নিয়োজিত কৰিম? হয়, মই আচলতে সেই মেট্ৰিক পাছ কৰাৰ পিছত যেতিয়া নগাঁও কলেজ গ'লোঁ, হয়, তেতিয়াৰ পৰাই মই এজন কলেজ শিক্ষক হ'ম বুলি মোৰ এটা ইচ্ছা আছিল। হয় হয়। হয়তো প্ৰিন্সিপাল হ'ম বুলি মই ভাবা নাছিলে। হয়, কিন্তু কলেজত মই এজন প্ৰবক্তা হিচাপে কাম কৰিম বুলি আপোনাৰ মোৰ ইচ্ছা আছিলে। সৰুৰে পৰা আছিলে? মোৰ সৰুৰে পৰা এটা এইম আছিলে, মই কলেজতে কাম কৰিম। আৰু হয়তো এই এইমটো ছাৰ আপোনাৰ, যিহেতু আপোনাৰ দেউতাক এজন শিক্ষক আছিলে, দেউতাকৰ জীৱন প্ৰণালী আপোনাক নিশ্চয় প্ৰভাৱিত কৰিছিলে? নিশ্চয় কৰিছে। আৰু আপোনাক ছাৰ এইখিনিতে আৰু এটা কথা সুধিব বিচাৰোঁ যে যেতিয়া আপুনি স্কুলত পঢ়া শুনা কৰি আছিলে, সেই স্কুলত পঢ়া শুনা কৰি থকা অৱস্থাত আপোনাৰ লগৰ ল'ৰা ছোৱালী বা কাৰোবাক আপুনি কেতিয়াবা কিবা শিকাই পাইছিলে, বা সেই টিচিং বোলা বস্তুটোৰ প্ৰতি আপুনি কেতিয়াবা নিজকে ইনভলভ কৰিছিলে টিচিঙৰ লগত? হয়, তেতিয়াতো আমাৰ তেতিয়াৰ দিনততো লগৰ ল'ৰা ছোৱালীবিলাকক তেনেকৈ লগৰ নপঢ়াবিলাকক কৈছিলোঁ যে পঢ়, ভালকৈ পঢ়। আৰু কিছুমান নুবুজাবিলাকক হয়তো কিছুমান চেপ্টাৰ আছিলে তেনেকুৱা যে অকণ বুজাইও দিছিলোঁ। হয় ছাৰ। তেনেকুৱা এইটো আছিলে মোৰ। হয় ছাৰ। সেই বস্তুটো লগৰবিলাকক তেনেকৈ নোৱাৰাবিলাকক অলপ কেতিয়াবা মোৰ পাৰাখিনি
তেওঁলোকক কৈছিলোঁ আৰু যিখিনিয়ে নপঢ়ে ক্লাছ পাতি নকৰে তেওঁলোকক কৈছিলোঁ তেতিয়া কটৰগুৰি অঞ্চলবাসী ৰাইজ আৰু কটৰগুৰি কলেজত বৰ্তমান পঢ়ি থকা আমাৰ ছাত্ৰ ছাত্ৰীসকলক ক'ব বিচাৰোঁ ছাৰৰ জীৱনৰ কিছু ৰহস্য উদঘাটন কৰি আছোঁ কেৱল তোমালোকৰ বাবে ধৈৰ্য ধৰা ইয়াৰ পৰা এটা ডাঙৰ মেছেজ গৈ আছে ছাৰ এতিয়া মই জানিব বিচাৰোঁ যেতিয়া আপোনালোকে এই অঞ্চলৰ পৰা গৈ পেলাই যেতিয়া আপুনি নগাঁও কলেজত পঢ়িছিল তেতিয়া নগাঁও কলেজত পঢ়োঁতে ইয়াৰ পৰা অহা যোৱা কৰাৰ ক্ষেত্ৰত আপোনালোকে কি প্ৰতিবন্ধকতা পাইছিলে তেতিয়া আমাৰ ঘৰৰ ওচৰেদি গাড়ী ৰাস্তা আছিলে গাড়ী গৈছিলে এটা টাইমলি গাড়ী গৈছিলে হয় সেই তেনেকৈ আমি অহা যোৱা কৰিছিলোঁ কিন্তু আচলতে মই নগাঁৱত থাকি পেলাই পঢ়িছিলোঁ হয় বাৰু আজি যিহেতু যাতায়াতৰ ইমান সা সুবিধা গতিকে আজি কোনোবা এজন ছাত্ৰ ছাত্ৰীয়ে এতিয়া ইতিমধ্যে আপুনি কৈছে যে আজিকালি বাইকেই চলাই যায় হয় গতিকে এখন বাইক হ'লে কলেজলৈ নগাঁৱত গৈ পেলাই বা য'তেই নহওক মানে কলেজলৈ অহা যোৱাটো আজিকালি বাওঁহাতৰ খেলৰ নিচিনা হ'ল হয় যাতায়াত ব্যৱস্থা বহুত উন্নত হ'ল হয় এতিয়াতো ধৰক ইয়াৰ ল'ৰা ছোৱালীও নগাঁৱত পঢ়িব পাৰিব ইয়াৰ পৰা গৈ ক্লাছ পাতি কৰিব পাৰিব আহিব পাৰিব হয় অসুবিধা তেনেকুৱা একো নাই হয় আৰু ছাৰ এই ক্ষেত্ৰত ছাৰ দেখা যায় আজি আমাৰ এই অঞ্চলটোত যিটো অঞ্চলত আপুনি বৰ্তমান কলেজত এজন প্ৰিন্সিপাল হিচাপে কাম কৰি আছে এই অঞ্চলটোত মই জানিব পৰা মতেদি আপোনালোকৰ যিখন কলেজ তাত প্ৰায় 67%ই ছোৱালী এনৰলমেণ্ট হয় আৰু এনৰলমেণ্টৰ ক্ষেত্ৰত বাকী 33%হে ল'ৰা আছে মানে এই ক্ষেত্ৰৰ পৰা চাবলৈ গ'লে এতিয়াও আমি এটা বস্তু বুজিবলৈ বাকী আছে যে ল'ৰাসকল যিসকল আমাৰ ভৱিষ্যতৰ মানে শক্তি যুৱ শক্তিখিনি আজিও হয়তো ইমানখিনি কনচিয়াছ হোৱা নাই যে কলেজলৈ যাব লাগে তাকে আপুনি গম পাইছেই এই আমাৰ কটৰগুৰি অঞ্চলটো বহুত পিছপৰা অঞ্চল এতিয়ালৈকে গাৰ্জেনবিলাক ইমান কনচিয়াছ হোৱা নাই হয় শিক্ষাৰ ক্ষেত্ৰত উচ্চ শিক্ষাৰ ক্ষেত্ৰত তেওঁলোকে ইমান গুৰুত্ব দিয়া নাই আজিৰ ডেটলৈকে গুৰুত্ব দিয়া নাই হয়তো ফিমেল আমাৰ ইয়াত দেখিছে এতিয়া প্ৰায় এবাউট 70% ফিমেল 67% 7.32 কিমান পাৰ্চেণ্ট ফিমেল এই ফিমেল আমাৰ ইয়াত বেছি আৰু ল'ৰাৰ ক্ষেত্ৰত তেওঁলোকে মানে হয়তো হাই এডুকেশ্যন ল'বলৈ ইচ্ছা কৰা নাই বহুত ল'ৰাবিলাকে তেনেকৈ মানে সেই হাই এডুকেশ্যন ল'বলৈ ইচ্ছা কৰা নাই তাৰ মাজত আছে আচলতে সেই গাৰ্জেনবিলাকৰ কনচিয়াছনেছ তেওঁলোকে উচ্চ শিক্ষাৰ প্ৰতি এটা তেওঁলোকৰ সেই মনোবৃত্তি হয় গতিকে মই ছাৰৰ কাষৰ পৰা আমাৰ এই কটৰগুৰি অঞ্চলবাসীৰ ৰাইজক তথা কটৰগুৰি অঞ্চলবাসী অভিভাৱিকাসকলক ক'ব বিচাৰোঁ যে আজি আমাৰ কাষত যিজন অতিথি আছে আপোনালোকৰ নিজৰ ছাৰ আমাৰ ছাৰে যদিহে উচ্চ শিক্ষাৰে শিক্ষিত নহ'লহেঁতেন তেতিয়াহ'লে এই মহাবিদ্যালয়খনৰ প্ৰিন্সিপাল পদত অলংকৃত কৰিব পাৰিলেহেঁতেন নে আপোনালোকক মই প্ৰশ্ন কৰিছোঁ গতিকে আজিৰ ডেটতো আপোনালোকে কিয় আনকনচিয়াছ যে নিজৰ ষ্টুডেণ্টসকলক নিজৰ ল'ৰা ছোৱালীক স্কুললৈ যাবলৈ বা কলেজলৈ যাবলৈ উচ্চ শিক্ষাৰে শিক্ষিত কৰিবলৈ আপোনালোক মনোগ্ৰাহী নহয় কেনেকৈ মনোগ্ৰাহী হ'ব আৰু যদিহে আজি ডেটতো বুজি নাপায় ছাৰ হয় যে আজি আমাৰ গাঁৱৰে আমাৰ সুযোগ্য সন্তান এজনে গৈ পেলাই এখন কলেজৰ অধ্যাপক হিচাপে প্ৰবক্তা হিচাপে কাম কৰি গৈ পেলাই এতিয়া বৰ্তমান প্ৰিন্সিপাল হিচাপে সেই আসন অলংকৃত কৰি আছে গতিকে মোৰ সন্তানটোক মই কলেজলৈ পঠাই পেলাই উচ্চ শিক্ষাৰে শিক্ষিত কৰিলে সিও তেনেকুৱা এটা আসনৰ অধিকাৰী হ'ব নিশ্চয় তাকে নকৰি আমি অৰ্ধ শিক্ষাৰে যদিহে বা স্কুললৈ যাবলৈ নিদিওঁ শিক্ষা নিদিওঁ তেতিয়াহ'লে কি কৰিব গতানুগতিকভাৱে আমাৰ অঞ্চলৰ চৌপাশত যিবিলাক কৰ্ম চলি আছে এই টমটম এখনকে চলালে বা পুখুৰী মীন পালন কৰিলে বা খেতি বাতিৰ লগতে জড়িত হৈ পেলাই তেনেকেই জীৱন যাপন কৰিব লাগিব গতিকে আপোনালোক কনচিয়াছ হওক আপোনালোক কনচিয়াছ হ'লেহে আমাৰ দেশৰ ভৱিষ্যত কনচিয়াছ মানে কি কয় সুৰক্ষিত হ'ব কাৰণ আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত গতিকে ছাৰ এটা কথা আপোনাক মই সুধিব বিচাৰোঁ যে আপোনালোকৰ এই অঞ্চলটোৰ যিহেতু বহুতে পিছপৰা অঞ্চল আপোনালোকে গাৰ্জেন কনচিয়াছনেছৰ কাৰণে কেনেকুৱা পদক্ষেপ গ্ৰহণ কৰিছে হয় আমাৰ কলেজৰ ফালৰ পৰা আমি এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ বছৰে এৱাৰনেছ প্ৰগ্ৰেম কৰোঁ আৰু আমি এৱাৰনেছ প্ৰগ্ৰেম কৰি আমাৰ উচ্চ শিক্ষা ল'বলৈ ল'ৰা ছোৱালীবিলাকক আমি এৱাৰ কৰোঁ আৰু গাৰ্জেনবিলাককো আমি তেনেকৈ গাৰ্জেন মিটিঙো দিওঁ গাৰ্জেন মিটিং দি পেলাই আমি আলোচনা কৰোঁ আৰু লগতে আমি এৱাৰনেছ প্ৰগ্ৰেমবিলাকো কৰি থাকোঁ যে আমাৰ উচ্চ শিক্ষা আমাৰ কটৰগুৰিত যিহেতু এখন মহাবিদ্যালয় আছে গতিকে আমি উচ্চ শিক্ষাৰে শিক্ষিত হ'ব লাগে হয় ছাৰ বহুতেই ভাল আৰু আমাৰ গাৰ্জেনসকল বিশেষকৈ কনচিয়াছ হ'ব লাগে ছাৰ আমি আজিকালি জানো যে প্ৰতিখন কলেজে নিয়েৰেষ্ট কোনোবা এখন ভিলেজ এডপ্ট কৰে হয় আৰু সেই ভিলেজখন এডপ্ট কৰি পেলাই সেই ভিলেজখনৰ নানান কিছুমান বিসংগতি দূৰীকৰণৰ ক্ষেত্ৰত এখন কলেজে বহুতেই গুৰুতৰ ভূমিকা বৰ্তমান পালন কৰি থকা দেখা যায় ইভেন আমি গুৱাহাটী আৰ্য বিদ্যাপীঠ কলেজৰ প্ৰিন্সিপাল ছাৰক যেতিয়া সাক্ষাৎকাৰ গ্ৰহণ কৰিছিলোঁ তেখেতেও কৈছে যে গাঁওবিলাকত যেনেকুৱা এক্টিভিটি হৈ থাকে আমাৰ ষ্টুডেণ্টসমূহক গাঁৱৰ লগত কানেক্ট কৰিবৰ কাৰণে তেওঁলোকে এটা চেষ্টা কৰিছে গতিকে ছাৰ আপোনালোকৰ এই ক্ষেত্ৰত প্ৰচেষ্টাটো অলপ ক'ব নেকি হয় আমাৰ এই টুকটুকি গাঁও বুলি কয় ওচৰৰ গাঁওখন আমি এডপ্ট কৰিছোঁ আৰু এই গাঁওখনত আমি বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ মেডিকেল কেম্প পাতিছোঁ আমাৰ শিক্ষকসকলে গৈ স্কুলবিলাকতো পাঠদানো কৰিছে আৰু লগতে আমি প্লেণ্টেশ্যন কৰিছোঁ
আমি এণ্টি ড্ৰাগছ এণ্টি টবাকৰ ওপৰত আমি এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ হয় বিভিন্ন ক্ষেত্ৰত আমি এই গাঁওখনত আমি গৈ কাম কৰোঁ হয় হয় আৰু কাম কৰি এৱাৰনেছ প্ৰগ্ৰেমবোৰো কৰোঁ হয় কৰি পেলাই গাঁওখনত আমাৰ সেই এডপ্ট কৰা গাঁওখনত আমি কাম কৰোঁ হয় আৰু আপোনালোকে যিখন গাঁৱত সেই তেনেকুৱা যিখন গাঁও এডপ্ট কৰিছে তাত গৈ পেলাই আপোনালোকে এৱাৰনেছসমূহ প্ৰগ্ৰেমসমূহ কৰাৰ পাছত তাত কিবা ফলপ্ৰসূতা আপোনালোকে কেনেকুৱা ধৰণে অনুমান কৰিছে আমি গাঁও প্ৰধানৰ লগত যোগাযোগ কৰোঁ গাঁও প্ৰধানৰ লগত যোগাযোগ কৰি আমি এৱাৰনেছ প্ৰগ্ৰেমবোৰ কৰোঁ বিভিন্ন অঞ্চলত হয় মানে গাঁৱৰ বিভিন্ন ঠাইত আমি কৰোঁ কৰি পেলাই আমি হয়তো পাব্লিকে গুৰুত্ব দিছে হয় হয় গুৰুত্ব দি অলপ এণ্টি টবাকো এণ্টি ড্ৰাগছৰ ওপৰত যিটো কৰিছোঁ আমি নিশ্চয় আমি বহুত লাভান্বিত হৈছোঁ আৰু সেই অঞ্চলসমূহৰ পৰা আপোনালোকৰ মানে কলেজলৈ এনৰলমেণ্টৰ সংখ্যা বৃদ্ধি পোৱা যেন অনুভৱ কৰিছে হয় হয় আমাৰ এনৰলমেণ্টটো আমি যিটো এই এডপ্ট কৰা গাঁওখনত আমি যি এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ হয় সেই তেতিয়াৰ পৰা আমি অলপ এনৰলমেণ্ট আমাৰ অলপ বাঢ়িছে এইখন গাঁৱৰ পৰা অলপ আহিছে হয় তেনেকুৱা আহিছে অলপ হয় ছাৰ হয় আৰু ছাৰ হয় আগতকৈ বাঢ়িছে আৰু ছাৰ এইখিনিতে মই আপোনাক এটা কথা আপোনাক ৰিকুৱেষ্টো কৰিব বিচাৰোঁ লগতে এইটো পাৰিনে নোৱাৰি মই সুধিব বিচাৰোঁ যে এখনতকৈ বেছি গাঁও যিহেতু আমাৰ এইখন গাঁৱত বহুতেই গাঁও আছে সৰু বহুত গাঁও আছে আপোনালোকে এই পৰিসৰটো বৃদ্ধি কৰিব পৰা এটা ক্ষমতা আছেনে আপোনালোকৰ হয় আমি এডপ্ট কৰিলেতো আমাৰ অসুবিধা একো নাই হয় হয় এতিয়া আমি মাজতে 5খন গাঁও আমি ছাৰ্ভে কৰিছিলোঁ হয় হয় আমাৰ হেৰি উন্নত ভাৰত অভিযান বুলি এটা আমাৰ ভাৰত চৰকাৰে আমাক এটা নিৰ্দেশ দিছিলে সেইমতে আমি 5খন গাঁও ছাৰ্ভে কৰি বিভিন্ন অঞ্চলত আমি এৱাৰনেছ প্ৰগ্ৰেম কৰিছোঁ 5খন গাঁৱতে আমি এৱাৰনেছ প্ৰগ্ৰেম কৰিলোঁ হয় হয় আৰু এই 5খন গাঁৱৰ পৰা এতিয়া ভৱিষ্যতলৈ আমাৰ এই মানে বিদ্যালয়লৈ ষ্টুডেণ্টসমূহ এই মহাবিদ্যালয়লৈ ষ্টুডেণ্টসমূহৰ মানে আগমন হোৱা দেখা পাইছেনে আফটাৰ হয় হয় আমি এৱাৰনেছ প্ৰগ্ৰাম কৰাৰ পিছত অলপ আগমন আমাৰ বেছি হৈছে ছাত্ৰ ছাত্ৰী সংখ্যা বাঢ়ি গৈ আছে হয় ছাৰ মই এই কথাখিনি এই কাৰণে সুধিছোঁ আমাৰ সমাজত দুখীয়া ধনী সকলো পৰ্যায়ৰ মানুহ আছে আৰু বিশেষকৈ দেখা যায় যিসকল অকণ আৰ্থিকভাৱে টনকিয়াল ব্যক্তি তেওঁলোকে নিজৰ সন্তানক এখন মানে নামী দামী কলেজ বুলি যাক পোৱা যায় তালৈ পঠিয়াই দিয়ে পঢ়াবৰ কাৰণে ছাৰ যিটো নামী দামী কলেজ বুলি যিটো কৈছোঁ ধৰি লওক আমাৰ নিয়েৰেষ্ট আমাৰ নগাঁও ডিষ্ট্ৰিক্টৰ নগাঁও কলেজ বা এডিপি কলেজ এই কলেজসমূহৰ এটা নামটো শুনি পেলাই পঠিয়াই দিয়ে গতিকে মই ছাৰ এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যিহেতু আমাৰ পেৰেণ্ট ইউনিভাৰ্চিটি হিচাপে গুৱাহাটী ইউনিভাৰ্চিটি যিসমূহ কলেজৰ পেৰেণ্ট হিচাপে আছে সেই কলেজসমূহৰ অন্তৰ্গত যিবিলাক শিক্ষা বা যিবিলাক কোৰ্চ মেটেৰিয়েল চিলেবাছ সকলোবিলাকতো একেই আমি গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত তেওঁলোকো গুৱাহাটী ইউনিভাৰ্চিটি আণ্ডাৰত হয় ছাৰ এইখিনিতে মই এটা কথা আপোনাৰ পৰা মানে প্ৰকাশ কৰিব বিচাৰিছোঁ যে আমাৰ কটকগুৰি মহাবিদ্যালয়ৰ পৰা কোনোবা এজন ছাত্ৰই নিজকে যদিহে ধৰি লৈছোঁ অসমীয়াত সি মেজৰ লৈ পেলাই পঢ়িছে আৰু সেই ছাত্ৰজনে ইন ফিউচাৰ গৈ পেলাই ফাৰ্ষ্ট ক্লাছ পাইছে এতিয়া যিহেতু আমাৰ কটকগুৰি মহাবিদ্যালয়খন গুৱাহাটী ইউনিভাৰ্চিটিৰে অন্তৰ্গত বা অসমত বহু সংখ্যক কলেজ আছে যিসমূহ সকলো গুৱাহাটী ইউনিভাৰ্চিটিৰ অন্তৰ্গত গতিকে কটকগুৰি কলেজেই হওক বা অন্য এখন কলেজেই হওক ফাৰ্ষ্ট ক্লাছ এইখনৰ পৰা পোৱা সেইখনৰ পৰা পোৱাৰ মাজত কিবা পাৰ্থক্য নাই সেইটোতো একো পাৰ্থক্য নাই আমি আমাৰ পৰা ফাৰ্ষ্ট ক্লাছ পোৱা আৰু সেই গৈ আপোনাৰ এডিপি কলেজৰ পৰা ফাৰ্ষ্ট ক্লাছ পোৱাটো একেই কথা গতিকে আমাৰ কটকগুৰি অঞ্চলবাসীৰ ৰাইজ আপোনালোক সক্ৰিয় হওক ইতিমধ্যে ছাৰে কৈছে যে আমাৰ ইয়াত ছোৱালীৰ সংখ্যা এনৰলমেণ্টৰ সংখ্যা বাঢ়িছে মানে ছোৱালীৰ নামভৰ্তিকৰণৰ সংখ্যা বৃদ্ধি পাইছে হয় কিন্তু এতিয়াও ল'ৰাসকল সজাগ হোৱা নাই যে আমাৰ এই কলেজত আহি পেলাই তেওঁলোকে নিজকে উচ্চ শিক্ষাৰে শিক্ষিত কৰিব আৰু এই ক্ষেত্ৰত আটাইতকৈ জগৰীয়া আমাৰ অভিভাৱকসকল কাৰণ আমি আজিলৈকে বহুসমূহ বিদ্যালয় গৈছোঁ বহু মহাবিদ্যালয়ত গৈছোঁ ক'তো দেখা নাই যে এনেকুৱা মানে আনকনচিয়াছ অভিভাৱক হয় আৰু অভিভাৱকসকল কনচিয়াছ হ'ব হ'ল ছাৰ মই আপোনাৰ পৰা জানিব বিচাৰোঁ যে আপুনিও যিহেতু এজন ফাদাৰ হয় আপুনিও নিশ্চয় নিজৰ সন্তানক শিক্ষিত কৰোৱাই আছে আপুনি আজি এজন শিক্ষকে এজন বৰ্ণ টিচাৰ হিচাপে যদিহে আপুনি নিজকে ফিল কৰে কেতিয়াবা এজন শিক্ষকে কেতিয়াও নিজৰ সন্তান আৰু ষ্টুডেণ্টৰ মাজত ভেদাভেদটো একো নাই নিজৰ সন্তান আৰু ছাত্ৰ ছাত্ৰী একেই গতিকে ছাৰ মই আপোনাৰ পৰা আপুনি এজন গাৰ্জেন হিচাপে আপুনি আপোনাৰ সন্তানক যেনেকৈ প্ৰতিপালন কৰিছে আপুনি গাৰ্জেন হিচাপে যেনেকৈ প্ৰতিপালন কৰিছে আপুনি বৰ্তমান আমাৰ সমাজৰ কটকগুৰি অঞ্চলবাসীৰ ৰাইজক এনেকুৱা এটা মেছেজ দিব বিচাৰিব নেকি যে নিজৰ সন্তানক এনেকুৱাকৈ প্ৰতিপালন কৰিব লাগে হয় এতিয়া চাওক আমাৰ কটকগুৰিত এতিয়া আমাৰ অনলি আৰ্টছ কলেজ আৰ্টছত পঢ়া ল'ৰা ছোৱালী যিখিনি আছে হয় সেইখিনি ল'ৰা ছোৱালীটো আমাৰ ইয়াতে পঢ়িব লাগে
তেওঁলোকে নগাঁও কলেজ বা ধিং কলেজ বা ADP কলেজ যোৱাৰ কোনো যুক্তি নাই আমাৰ ইয়াত আমি যিটো শিক্ষাদান কৰোঁ তেওঁলোকে সেই একেই কৰে গতিকে আমাৰ ইয়াত তেওঁলোকে পঢ়িব লাগে আৰ্টছ পঢ়াখিনি মই কৈছোঁ কাৰণ যিহেতু অনলি আৰ্টছ কলেজ গতিকে সেই ছায়েন্সত পঢ়া যিবিলাক আছে সেইবিলাক যাব পাৰে হয় বা কমাৰ্চত পঢ়াবিলাক যাব পাৰে আমাৰ ইয়াত অনলি এটা ষ্ট্ৰীম গতিকে সেই আৰ্টছত পঢ়া ল'ৰা ছোৱালী ইয়াৰ পৰা যোৱাৰ কোনো যুক্তি নাই সেই অঞ্চলৰ ল'ৰা ছোৱালী আমাৰ কলেজখনৰ প্ৰতি গুৰুত্ব দিব লাগে আৰু তেওঁলোক আহিলে তেওঁলোকক আমি বহুত আমি চেষ্টা কৰিম আমি ভাল এটা ৰিজাল্ট কৰাবলৈ চোকা মেধা ল'ৰা ছোৱালী আমাৰ ইয়াত আহক গতিকে সেই বস্তুখিনি আমি বিচাৰোঁ গতিকে আমাৰ ইয়াৰ গাৰ্জেনখিনিক এটা কথাই কওঁ যিখিনি ল'ৰা ছোৱালী আৰ্টছ পঢ়িব বিচাৰিছে তেওঁলোকক যাতে বাহিৰত দিয়াৰ কোনো যুক্তি নাই আমাৰ কটগুৰিতে এখন মহাবিদ্যালয় আছে ইয়াতে দিয়ক আমি ইয়াতে লৈ সিহঁতে ইয়াতে ভাল ৰিজাল্ট কৰিব পাৰিব নিশ্চয় আৰু এই ক্ষেত্ৰতে দেখাও যায় যে আজিকালি আমাৰ ছ'চাইটিখনত এটা কম্পিটিশ্যন হয় যে মিষ্টাৰ এৰ পুতেক যদি নগাঁও কলেজত পঢ়িছে তেতিয়াহ'লে মিষ্টাৰ বি পুতেককো কেনেকৈ দিব পাৰি হয় আৰু এই ক্ষেত্ৰত আমাৰ আৰ্থিকভাৱে যিসকল সচ্ছল ব্যক্তি থাকে হয় আৰ্থিকভাৱে সচ্ছল ব্যক্তিসকলে তেওঁলোকে সেই পৰিমাণৰ টকা খৰচ কৰিব পাৰে যে নগাঁও নালাগে গুৱাহাটীতো দিব পাৰে হয় কিন্তু তাকে দেখি পেলাই আমাৰ অন্য এজনে নিজকে সেই আমুকে কৰিছে বুলি সেইটো কাম ময়ো কৰিম বুলি ভাবি পেলাই তেনেকুৱা এটা খোজত আগবাঢ়ি পেলাই বহু কিছুমান টেলেণ্ট মৰহি যোৱা দেখা পাইছোঁ আছে আধাতে সামৰিবলগীয়া হৈছে গতিকে এই ক্ষেত্ৰত ছাৰ আপুনি এজন উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ মুৰব্বী হিচাপে কি ক'ব বিচাৰে নাই চাওক এজনে আনজনৰ প্ৰতি দেখি পেলাই সেই কৰাটোতো ভুল কথা হয় আপোনাৰ যিমান সামৰ্থ্য আছে সেই সামৰ্থ্যমতে আপুনি চলিব লাগিব এতিয়া চাওক আমাৰ অঞ্চলটো এটা পিছপৰা অঞ্চল ইয়াৰ পৰা যিখিনি ল'ৰা ছোৱালী আছে বা যিখিনি মেধা ল'ৰা ছোৱালী আছে গোটেইখিনি আমাৰ ইয়াতে পঢ়িব পাৰে যিটো সুবিধা আমাৰ ইয়াত আছে সেইটো সুবিধাৰ কাৰণেতো বেলেগ কলেজত দিয়াৰ কোনো যুক্তি নাই বা গুৱাহাটীত যোৱা বা নগাঁও টাউনত যোৱাটো কোনো যুক্তি নাই মই ভাবোঁ গতিকে সিহঁতে ইয়াতে পঢ়াব লাগে আৰু তেওঁলোকে এই কম্পিটিশ্যনটো যিটো যে অমুকৰ পিতেক গৈছে কাৰণে মোৰ পিতেককো দিম এইটোতো এটা ভাল কথা নহয় আৰু এই ক্ষেত্ৰত ছাৰ যিহেতু আমাৰ এই অঞ্চলটো পিছপৰা বা এই অঞ্চলটো এটা কথা আছে যে উচ্চ শিক্ষাৰে শিক্ষিত হ'বৰ কাৰণে এটা নিৰ্দিষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন আছে আৰু যিহেতু আমাৰ এই অঞ্চলটো নগাঁও জিলাৰ ভিতৰত আটাইতকৈ পিছপৰা এটা অঞ্চল আৰু এই পিছপৰা অঞ্চলটোত পিছপৰা মানে কি আৰ্থিকভাৱে পিছপৰাৰ কাৰণে শৈক্ষিকভাৱে পিছপৰা আৰ্থিকভাৱে পিছপৰাৰ কাৰণে শৈক্ষিকভাৱে পিছপৰা গতিকে যদিহে অৰ্থ পৰ্যাপ্ত পৰিমাণৰ থাকিলেহেঁতেন তেতিয়াহ'লে ইয়াত বুলিয়ে নহয় অন্য জেগাতো গৈ পেলাই নিশ্চয় উচ্চ শিক্ষাৰে নিজকে শিক্ষিত কৰিলেহেঁতেন গতিকে আৰ্থিকভাৱে পিছপৰাৰ কাৰণে এই অঞ্চলটোৱে আজি সেই শৈক্ষিকভাৱেও পিছপৰি আছে গতিকে ছাৰ মই এটা কথা আপোনাৰ পৰা জানিব বিচাৰোঁ যে যিহেতু আৰ্থিকভাৱে পিছপৰা এই অঞ্চলটো এই অঞ্চলৰ লোকসকলে নিজৰ অৰ্থ বচাবৰ কাৰণে নিয়েৰেষ্ট এখন যিহেতু কলেজ আছে এই কলেজত নিজৰ ছাত্ৰ ছাত্ৰীসকলক দি পেলাই কম খৰচতে উচ্চ শিক্ষাৰে শিক্ষিত কৰিব পাৰে প্ৰথম কথা হয় আৰু ছেকেণ্ডলি মই ছাৰ এটা কথা আপোনাৰ পৰা পৰামৰ্শ হিচাপে বৰ্তমান এই সমাজখনৰ অৰ্থ ব্যৱস্থাৰ টনকিয়ালৰ কাৰণে মই সুধিব বিচাৰোঁ যিহেতু আপুনি এজন ইকনমিষ্ট আপুনি PhD কৰিছে ৰাইচ প্ৰডাকশ্যনৰ ওপৰত গতিকে ছাৰ মই জনাত আপোনালোকৰ এই অঞ্চলটো বেছিকেলি মৎস্য উৎপাদন কৰা ইয়াত মৎস্য উৎপাদনটো বেছি কৰে হয় গতিকে ছাৰ আপোনাৰ দৃষ্টিভংগীৰে আপুনি যিহেতু ৰাইচ প্ৰডাকশ্যনৰ ওপৰত আপোনাৰ যথেষ্টখিনি নলেজ আছে গতিকে আপুনি আপোনাৰ এই কটগুৰি অঞ্চলবাসী ৰাইজক আৰ্থিকভাৱে টনকিয়াল হ'ব পৰাকৈ কিছু পৰামৰ্শ আগবঢ়াব নেকি হয় সিহঁতে মৎস্য উৎপাদন কৰিছে এফালে তেওঁলোকে লাভান্বিত হৈছে কিন্তু আমাৰ এই ৰাইচ সিহঁতে এই মৎস্য উৎপাদন কৰিবলৈ গৈ পথাৰবিলাক বান্ধি পেলাইছে বান্ধি কৰি আপোনাৰ তেওঁলোকে মৎস্য উৎপাদন কৰিছে যাৰ কাৰণে আপোনাৰ ধান খেতিটো একেবাৰে নাইকিয়া হৈ গ'ল আৰু ধান খেতিটো নাইকিয়া হোৱাত এটা আমাৰ ইয়াত এটা ডাঙৰ লছ কাৰণ চাওক আজি আমাৰ মৎস্য উৎপাদন হয় কৰিছে কিন্তু সমান্তৰালভাৱে ধান উৎপাদন কৰিলেতো আমাৰ অঞ্চলটো লাভান্বিত হ'লহেঁতেন বা অন্য শাক পাচলিবিলাকো তেনেকৈ কৰিলে ইয়াত লাভান্বিত হ'লহেঁতেন গতিকে সেই মানে আমাৰ যিখিনি পথাৰ বান্ধিছে সেই বান্ধা পথাৰখিনি সিহঁতে পানী সোমাই যাতে পানী যাব নোৱাৰে কাৰণে কিছুমান মাটি আছে সেইটো মৎস্য উৎপাদনৰ কাৰণে উপযোগী আৰু কিছুমান মাটি আছে ধৰক আপোনাৰ ধান খেতিৰ কাৰণে উপযোগী কিন্তু এই মৎস্য উৎপাদন কৰি যেতিয়া পথাৰবিলাক বান্ধি পেলাইছে সেইকাৰণে আপোনাৰ তেওঁলোকে ধান খেতিও কৰিব নোৱাৰা হৈছে আৰু সেইটো আমাৰ লছ হৈছে আল্টিমেটলি গতিকে এটা কথাই ক'ব খোজোঁ যে পথাৰবিলাক তেনেকৈ বান্ধিব নালাগে মৎস্য উৎপাদন কৰাখিনি মৎস্য উৎপাদন কৰক আৰু যিখিনি ধান খেতিৰ কাৰণে উপযোগী মাটি আছে সেইখিনি ধান খেতি কৰক তেতিয়াহ'লে অঞ্চলটো লাভান্বিত হ'ব আৰু ছাৰ এই ক্ষেত্ৰৰ পৰা এটা কথা মই বুজিব পাৰিলোঁ যে আজিকালি দেখাক দেখি সকলোৱে মৎস্য উৎপাদনতে মানে অৰ্থ বেছিকৈ
পাম বুলি যিহেতু লাগি গৈছে এই যুঁজখনত ছাৰ আমি দীৰ্ঘম্যাদী প্ৰকল্প হিচাপে বা দীৰ্ঘম্যাদী পৰিকল্পনা হিচাপে আমি দূৰদৃষ্টি সহকাৰে যদি চাওঁ তেতিয়াহ'লে এটা সময়ত এই অঞ্চলটো যদি ইটোক দেখি সিটোৱে খান্দিয়ে থাকে পথাৰখন এটা সময়ত গোটেই খাল বিলেই ভৰি পৰিব আৰু বতাহ বৰষুণৰ পৰা আদি কৰি মানে অবাঞ্ছিত বানপানীৰ সমস্যা হ'ব সমস্যা অলৰেডি হৈছে এই অঞ্চলত আচ্ছা হৈছে নেকি এই অঞ্চলত আপোনাৰ বহুত ৰাস্তা এই কৃত্ৰিম বানপানী হয় আপোনাৰ পথাৰবিলাক বান্ধি পেলাইছে যাৰ কাৰণে কৃত্ৰিম বানপানী হয় ল'ৰা ছোৱালী স্কুল কলেজত আহিবলৈ অসুবিধা এটা হয় আৰু যাৰ কাৰণে এইটো এটা ডাঙৰ প্ৰতিবন্ধক হিচাপে থিয় দিছে গতিকে মৎস্য উৎপাদনত তেওঁলোক লাভান্বিত হৈছে 100%, কিন্তু সেই মৎস্য উৎপাদনৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে যিটো পথাৰ বান্ধিছে সেই পথাৰ বান্ধাই সেই কৃত্ৰিম বানপানীৰ সৃষ্টি কৰিছে এনেকৈ যদি আপোনাৰ গোটেই স্প্ৰেড হৈ গৈ থাকে গোটেই অসমতে তেতিয়াতো ডাঙৰ এটা বেড মেছেজ হ'ব আৰু মানে বিশেষকৈ আপোনাৰ পথাৰবিলাক বান্ধি পেলালে ৰাস্তা পদূলিত পানী সোমাব কৃত্ৰিম বানপানী হ'ব আৰু কৃত্ৰিম বানপানীৰ ফলত ছাৰ আমিও দেখাও পাইছোঁ বা আপুনিও জ্ঞাত যে অসমৰ বিভিন্ন জেগাই জেগাই ৰাস্তা পদূলিবিলাক বনাই আহে ভাগি এই যে ৰাস্তা এই যে পথাৰবিলাক যে বান্ধিছে বান্ধিবলৈ মানে পানী সোমাই ওলাই যাব নোৱাৰে যাৰ কাৰণে আপোনাৰ ৰাস্তাটো কোমল হৈ যায় বনোৱাৰ পিছতো ৰাস্তাবিলাক আপোনাৰ খহি পৰে দুই চাইডে খহি পৰি আপোনাৰ ৰাস্তাৰ পৰা মানে ৰাস্তা ভাঙি পৰে গতিকে আমি এবাৰ বেয়া হোৱাৰ পিছত আকৌ চৰকাৰক আবেদন কৰি পেলাই আকৌ ভাল হয় মানে এইটো বানপানী আকৌ আহে সেই তেনেকৈ কৃত্ৰিম বানপানী সিহঁতে আচলতে নিজে সৃষ্টি কৰিছে আৰু বিশেষকৈ আমাৰ এই কটগুৰি অঞ্চলত এইটো একেবাৰে সঁচা কথা যে ইয়াত আপোনাৰ কৃত্ৰিম বানপানী হয় মই এইটো আইডিয়া কৰি সুধিছিলোঁ কিন্তু মই নাজানিছোঁ যে এনেকুৱা হ'ব পাৰে দৰ্শক ৰাইজ এইখিনিতে মই ছাৰ এটা মোৰ ঘটনা এটা মনত পৰিল মই যদি শ্বেয়াৰ কৰিব বিচাৰোঁ আপুনি ছাৰ চাইনাত এটা সময়ত মানে কি হৈছিলে ঘৰচিৰিকা চৰাই আমাৰ যিটো এই ঘৰচিৰিকা চৰাইৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছিলে আৰু তাত যিসকল খেতিয়ক আছিলে সেই খেতিয়কবিলাকে ভাবিলে যে ঘৰচিৰিকাবিলাকে আমাৰ খেতিৰ ধান খাই পেলাই বহুত আমাক অনিষ্ট কৰি আছে গতিকে আমি ঘৰচিৰিকাবিলাকক কেনেকৈ মাৰিব লাগে আৰু সকলোৱে মিলি পেলাই যিমান ঘৰচিৰিকা আছিল দেখিলেই মানে সকলোৱে মাৰি গোটেই ঘৰচিৰিকা চৰাইবিলাকক নাশ কৰি পেলালে টোটেলি নিৰ্মূল কৰি পেলালে তাৰপৰা কিন্তু ফলস্বৰূপে দেখা গ'ল যে আগন্তুক দিনত সেই তাত কোনো খেতি বাতিয়ে নোহোৱা হ'ল কিয় নোহোৱা হ'ল যে ঘৰচিৰিকা চৰাইবিলাকে নাইকিয়া হোৱাৰ ফলত তাত যিমান পোক পৰুৱা আছিল সেই পোক পৰুৱাবিলাকৰ বংশ বৃদ্ধি বাঢ়িবলৈ ধৰিলে আৰু পোক পৰুৱাবিলাকে খেতি হ'বলৈ নিদিয়ে গছ মৰহিয়ে যায় গেলিয়ে যায় গতিকে ছাৰ আমি এটা বস্তু পাইছোঁ হয় কিন্তু আন এটা বস্তু হেৰুৱাবলগীয়া সেইটো আমাৰ এইফালে মৎস্য উৎপাদন কৰিবলগীয়া ধান খেতি আমি হেৰুৱাইছোঁ হয় ৰাইচ প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি মোৰ মনোভাৱনাটো আপুনি কেটচ কৰিছে হয় আৰু ছাৰ মই এই ক্ষেত্ৰত আমাৰ সমাজখন যিহেতু সমাজৰ সকলো ব্যক্তিয়ে শিক্ষিত নহয় গতিকে আপোনালোকৰ সমাজৰ মাজতে এনেকুৱা কিছুমান শিক্ষিত ব্যক্তি আছে যিসকলে নিজকে উচ্চ শিক্ষাৰে শিক্ষিত কৰি পেলাই এটা দূৰদৰ্শিতা তেওঁলোকৰ এটা দূৰদৰ্শিতাৰ শক্তি আছে গতিকে এই ব্যক্তিসকলক আপোনালোকে অনুসৰণ কৰি পেলাই যদি জীৱন পৰিকল্পনা আগবাঢ়ে তেতিয়াহ'লে মই ভাবোঁ যে আপোনালোকৰে বৰঞ্চ লাভ হ'ব লোকচানটো কেতিয়াও নহয় ছাৰ এই ক্ষেত্ৰত আপোনালোকে কিবা সজাগতা সভাৰ সৃষ্টি কৰিছে নেকি হয় আমি বিভিন্ন গাঁৱত আমি সজাগতা সৃষ্টি কৰিছোঁ আমি সজাগতা মিটিং কৰিছোঁ আৰু কৰি পেলাই আমি ৰাইজক আহ্বান জনাইছোঁ যে আপোনালোকে এনেকৈ পথাৰবিলাক বান্ধি নেপেলাব কাৰণ পথাৰবিলাক বান্ধিলে ৰাস্তা পদূলিবিলাক নষ্ট হ'ব আৰু মানুহ আমাৰ যাতায়াত ব্যৱস্থাটোৱে মেইন যাতায়াত ব্যৱস্থাটো নাথাকিলেতো একো নাই এতিয়া চাওক আমাৰ মহাবিদ্যালয়ত যদি আপোনাৰ ল'ৰা ছোৱালীখিনি আহিবলৈ এটা যাতায়াত ব্যৱস্থাটো সুবিধা হ'ব লাগিব তেতিয়াহে ল'ৰা ছোৱালীখিনি ক্লাছ আদি কৰিব পাৰিব ভাল গতিকে এই ক্ষেত্ৰত আমি এৱাৰনেছ প্ৰগ্ৰাম গাঁৱে গাঁৱে কৰিছোঁ আৰু আজি আমাৰ এই মঞ্চৰ পৰা আপুনি এই অঞ্চলবাসী ৰাইজ বা আমাৰ অসমত যদিহে এনেকুৱা মানে গাঁও আছে যিসকল গাঁও বৰ্তমান আপোনালোকৰ গাঁওখনৰ এনেকুৱা এটা পৰ্যায়ত আছে এই অঞ্চলটোৰ দৰে সেই ব্যক্তিসকলেও যাতে আপোনাৰ উত্তৰটোৰ দ্বাৰা এটা সকাহ হয় মই এটা কথাই ক'ব বিচাৰোঁ যে চাওক যদি আপুনি মৎস্য উৎপাদন কৰিবলৈ গৈ পথাৰ নষ্ট কৰে আপোনাৰ খান্দি কৰি আপোনাৰ গোটেই পথাৰ বান্ধি পেলায় সেই অঞ্চলটোৰ কাৰণে এটা ডাঙৰ বিপদজনক হ'ব ৰাস্তা পদূলিবিলাক বেয়া হ'ব যাতায়াত ব্যৱস্থা নষ্ট হ'ব গতিকে এইটো কৰিব নালাগে তেওঁলোকে মৎস্য উৎপাদন কৰক কিন্তু পথাৰবিলাক এনেকৈ বান্ধি পেলাব নালাগে পানী ওলাই যাব পৰা এটা সুবিধাটো ৰাখিব লাগে আৰু পানী ওলাই যোৱা সুবিধাটো ৰাখিলে তেতিয়া পথাৰবিলাকো তেতিয়া খেতি বাতি মৎস্য উৎপাদন কৰা উপযুক্ত মাটি কিছুমান আছে মৎস্য উৎপাদন আৰু কিছুমান অনুপযোগী আছে তাত ধান খেতি হয় সেইখিনি মাটিত ধান খেতিও কৰিব পাৰিব তেতিয়া গতিকে সেই ৰাইজক মই এটা কথাই কওঁ যে আপোনালোকে আমাৰ বৃহৎ অঞ্চলটো এই অঞ্চলটোত আপোনালোকে মৎস্য উৎপাদনৰ কাৰণে অঞ্চলটো মানে নষ্ট নকৰিব কাৰণ যাতায়াত ব্যৱস্থাটো নষ্ট হ'ব লগতে আপোনাৰ এই পথাৰবিলাক খান্দি কৰি আমাৰ ধান খেতিৰ ক্ষেত্ৰত মানে ৰাইচ প্ৰডাকশ্যনৰ ক্ষেত্ৰত এটা
মানে নোৱাৰা হৈ গৈছে প্ৰতিবন্ধকতা হিচাপে থিয় দিছে আৰু ভৱিষ্যতলৈ আমি এই ক্ষেত্ৰৰ পৰা ছাৰ বহুত কিছুমান প্ৰতিবন্ধকতাই নহয় বহুত কিছুমান প্ৰব্লেমো আহিব পাৰে মই আপোনাৰ কথাৰ পৰা গম পাইছোঁ যে যদিহে মৎস্য উৎপাদন আমি যেনিবা কৰিলোৱেই আমাৰ যাতায়াতৰ ৰাস্তা যদি ছিগিয়ে যায় মানুহখিনি কমিউনিকেশ্যনটো টোটেলি নাইকিয়া হ'ব তেওঁলোকে মৎস্য উৎপাদন কৰি লাভান্বিতও নহ'ব কাৰণ তেওঁলোকে মাছখিনিতো ইয়াৰ পৰা নিব লাগিব ট্ৰেন্সপৰ্টেশ্যন আছে গতিকে ট্ৰেন্সপৰ্টেশ্যনত সিহঁতে নোৱাৰিব গতিকে আল্টিমেটলি যিটো অৱস্থালৈ গৈছে তেনেকৈ পথাৰবিলাক বান্ধি কৰি এনেকৈ মৎস্য উৎপাদন কৰাটো অঞ্চলৰ কাৰণে ঠিক হোৱা নাই আৰু পৰ্যাপ্ত পৰিমাণতকৈ যদি অপৰ্যাপ্ত হৈ যায় তেতিয়াহ'লে সেই বস্তুৰ এনেও চাহিদাটো নাথাকে মূল্য কমি যাব আৰু ছাৰ আমি যদিহে আমাৰ নিজৰ দৈনন্দিন জীৱনৰ পৰা চাওঁ তেতিয়াহ'লে আমি ডক্টৰে আমাক সদায় বেলেঞ্চ ডায়েট যে তুমি কাৰ্বহাইড্ৰেট ইমানখিনি প্ৰটিন ইমানখিনি ভিটামিন মানে সকলোকে বেলেঞ্চ কৰি খাব লাগিব সেইটোৱে এই বেলেঞ্চটো ইমবেলেঞ্চ হৈছে এতিয়া আমি অকল মাছেই খাই পেলাই মৎস্য উৎপাদন কৰিবলৈ গৈ বাকী খেতিখিনি আমাৰ নাইকিয়া গৈছে আৰু সেইটো ভাল লক্ষণ নহয় হয় আৰু দৰ্শক ৰাইজ বিশেষকৈ আমাৰ কটকগুৰি অঞ্চলবাসী ৰাইজক ক'ব বিচাৰোঁ বা অসমৰ আমাৰ কটকগুৰি অঞ্চলৰ দৰে যিবিলাক অঞ্চল আমাৰ এনেকুৱা অঞ্চলত আছে য'ত মানে দ জেগা লগত এটা পুখুৰীৰ ওপৰত পুখুৰী খান্দি গৈ আছে ভৱিষ্যতলৈ কেনেকুৱা ভয়াৱহ এটা পৰিস্থিতি বা মানে পৰিস্থিতিৰ আমি সন্মুখীন হ'বলগীয়া হ'ব পাৰে ছাৰে কিছু দৃষ্টান্ত আমাক ইতিমধ্যে দৃষ্টিগোচৰ কৰাই দিছে আৰু আমি তাৰ কিছুমান প্ৰতিচ্ছবি হয়তো দেখিবলৈও পাইছোঁ গতিকে আমি আশা কৰোঁ আমাৰ অঞ্চলবাসীৰ ৰাইজ আপোনালোক বিশেষ সজাগ হওক সচেতন হওক আৰু নিজৰ ল'ৰা ছোৱালীক মৎস্য পালনৰ লগতে সংগতি নৰখাই উচ্চ শিক্ষাৰে শিক্ষিত কৰাবলৈও চেষ্টা কৰক যাতে সেই মৎস্য পালন কৰাৰ পৰিৱৰ্তে তেওঁ এখন কলেজৰ প্ৰবক্তা বা এখন কলেজৰ প্ৰিন্সিপাললৈকো নিজকে উন্নীতকৰণ কৰাব পাৰে ছাৰ কি ভুল হৈছে নেকি নাই একেবাৰে সঁচা হয় আমি সকলোৰে উন্নতিটো বিচাৰোঁ তেওঁলোকে যাতায়াত ব্যৱস্থাটো ঠিক ৰাখক অঞ্চলটো ঠিক ৰাখক পৰিৱেশ ঠিক ৰাখক ৰাখি পেলাই অঞ্চলটো এটা বাতাবৰণ সৃষ্টি কৰক শৈক্ষিক পৰিৱেশ সৃষ্টি কৰক তাৰে কামনা কৰিছোঁ ছাৰ এই ক্ষেত্ৰতে আৰু এটা গুৰুতৰ কথা মই আজিলৈকে বহুসকল ব্যক্তিক লগ পাইছোঁ আৰু সেই ব্যক্তিসকলৰ এটা অভিমত মই পাবলৈ সক্ষম হৈছোঁ যে আমাৰ এডুকেশ্যন ছিষ্টেমটোক মানে ইম্প্ৰুভ কৰিবৰ কাৰণে গ্ৰাউণ্ড লেভেলৰ পৰা ঠিক হ'ব লাগিব হয় গতিকে এই ক্ষেত্ৰত আপোনাৰ পাৰ্চপেক্টিভটো কি আচলতে সেই গাঁও অঞ্চলত LP স্কুলৰ পৰা আদি কৰি আপ টু হায়াৰ ছেকেণ্ডেৰী লেভেললৈকে আমাৰ পৰিৱেশটো ভাল কৰিব লাগিব আছে নিশ্চয় মই কোৱা নাই যে পৰিৱেশ ইমান বেয়া সেইটো নহয় তেওঁলোকে যদি ভাল পৰিৱেশ সৃষ্টি কৰি দিয়ে তেতিয়া আমাৰ উচ্চ শিক্ষানুষ্ঠানবিলাকে আৰু লাভান্বিত হ'ব হয় একচুৱেলি ছাৰ এই ক্ষেত্ৰত ছাৰ মোৰো এটা ব্যক্তিগত অনুভৱ আছে যে ময়ো শিক্ষকতা কৰি পাইছোঁ হয় আৰু সেই শিক্ষকতা কৰোঁতে মই ক্লাছ 9 আৰু 10ত মানে কিছুদিন মেথছ আৰু ছায়েন্স পঢ়াবলগীয়া হৈছিলে আৰু সেই ক্লাছ 9 আৰু 10ত যিসকল ল'ৰা ছোৱালী গৈ পেলাই এডমিশ্যন লৈছিলেগৈ সেই এডমিশ্যন লোৱা ল'ৰা ছোৱালীখিনিয়ে এনেকুৱাও ষ্টুডেণ্ট মই পাইছোঁ যোনে নিজৰ নামটো লিখিব নাজানে হয় তেনেকুৱাটো আমাৰ গাঁৱলীয়া অঞ্চলত আছে হয়তো শুনা পাওঁ তেনেকৈ বহুতে মই হয়তো কৰা নাই যিহেতু মই ব্যক্তিগত আপুনি নিজেই কৈছে কৰিছিলোঁ গতিকে আপুনি যিহেতু আপোনালোকে কলেজতে পঢ়ায় গতিকে আপোনালোকে 9, 10ৰ কথা নাজানিব পাৰে গতিকে মই তেতিয়া সেই মুহূৰ্তত এটা কথা ভাবিছিলোঁ যে ময়ো এটা সময়ত ষ্টুডেণ্ট আছিলোঁ ময়ো ক্লাছ 9 বা ক্লাছ 10ত পঢ়িছিলোঁ কিন্তু মোৰ দশাটো সেই সময়ত তেনেকুৱা নাছিলে হয় গতিকে এই ক্ষেত্ৰত ছাৰ আমাৰ বৰ্তমান শিক্ষানীতি কাকো মই জগৰীয়া কৰিব নিবিচাৰোঁ কিন্তু এই ক্ষেত্ৰত আপোনাৰ অনুভৱেৰে আমাৰ শিক্ষকসকলে ক'ৰবাত নিজৰ শিক্ষাদান প্ৰক্ৰিয়াত কেতিয়াবা হেমাহি কৰা বুলি আপুনি অনুভৱ কৰে নেকি হয় তেনেকৈ মই নাভাবোঁ কিন্তু তথাপিও যদি আমি এতিয়া সেই তেনেকুৱা ল'ৰা ছোৱালী আছে কিছু স্কুলত শিক্ষকসকলে যত্ন কৰিব লাগে শিক্ষক ভালকৈ পাঠদান কৰিব লাগে কৰি পেলাই আমাৰ সেই ল'ৰা ছোৱালীখিনিক ভাল শিক্ষা দিব লাগে দিলে আমাৰ নিশ্চয় তেওঁলোকে পাৰিব গতিকে আমি ছাৰ এই ক্ষেত্ৰত মই কথাটো এইকাৰণে সুধিলোঁ মই বহুত কেইজন মাষ্টৰক ডাইৰেক্টলি সুধিছোঁ যে আপুনি যিখন স্কুলত চাকৰি কৰে সেই স্কুলখনত আপোনাৰ ল'ৰা ছোৱালীটোক কিয় দিয়া নাই আপোনাৰ ল'ৰা ছোৱালীটোক কিয় এখন প্ৰাইভেট ছেক্টৰত পঢ়াইছে হয় এইটো হৈছে এইটো আমাৰ গাঁও অঞ্চলততো একেবাৰে বহুত হৈছে এতিয়া জাতীয় বিদ্যালয়বিলাক হৈছে ইংলিছ একাডেমি খুলিছে সিহঁতে নিজৰ ল'ৰা ছোৱালীখিনিক তাত পঢ়াইছে কিন্তু সেই নিজৰ LP স্কুলত নিজৰ পঢ়োৱা স্কুলখনত তেওঁলোকে নপঢ়ায় সেইটো অৱশ্যে হৈছে সেইটো পৰিৱেশ আচলতে আমি এইটো আনিব লাগিব সেই পৰিৱেশ আনাৰ লগে লগে কি হ'ব আমাৰ স্কুলবিলাক উন্নত হ'ব আৰু নিজেই অলপ ভাল ল'ৰা ছোৱালী যেতিয়া স্কুলবিলাক পঢ়িব তেতিয়া স্কুলখনৰ পৰিৱেশ ভাল হ'ব শিক্ষকসকলেও পাঠদান কৰিবলৈ ভাল পাব সেই তেনেকৈ আমি আগবঢ়াই আনিব লাগিব
ছাৰ এই ক্ষেত্ৰত আপুনি কেতিয়াবা এনেকুৱা এটা অনুভৱ কৰে নেকি যে যিহেতু চৰকাৰে আপোনালোকক পৰ্যাপ্ত পৰিমাণৰ এটা দৰমহা প্ৰদান কৰে হয় প্ৰতিটো পৰ্যায়তে নাই শিক্ষকসকলক চৰকাৰে যথেষ্টখিনি দিছে পৰ্যাপ্ত পৰিমাণৰ দিছে যাতে তেওঁলোকে নিজৰ লাইফ ধুনীয়াকৈ চলিব পাৰে গতিকে ছাৰ যিহেতু আমি দেখা পাওঁ যে এখন চৰকাৰী স্কুলৰ মাষ্টৰসকলে বা এখন চৰকাৰী হাইস্কুলৰ মাষ্টৰবিলাকে যিটো স্কেলত দৰমহা পায় প্ৰাইভেট ছেক্টৰটোত ইমান নাপায় নাপায় একেবাৰে নাপায় প্ৰাইভেট ছেক্টৰত মই নিজে কাম কৰি আহিছোঁ বহুত প্ৰাইভেট ছেক্টৰত 10,000 টকাত কাম কৰে 5,000 টকাত কাম কৰিবলগীয়া হয় কিন্তু তৎসত্ত্বেও য'ত 10,000 5,000 টকা দৰমহাটো তাত উচ্চ মানদণ্ডৰে বা সুশৃংখলিতৰ ওপৰত বা বহুতে প্লেন কৰি পেলাই ইমান ধুনীয়াকৈ ৰিজাল্ট কৰাইছে প্ৰতি বছৰে হয় কিন্তু আমাৰ চৰকাৰী স্কুলসমূহৰ মাষ্টৰসমূহক ইমান পৰ্যাপ্ত পৰিমাণৰ দৰমহা দিয়াৰ পাছতো ইয়াত পঢ়া স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ কোৱান্টিটি হ'ব পাৰে কিন্তু কোৱালিটিটো ইম্প্ৰুভমেণ্ট যে হোৱা নাই সেইটো ক্ষেত্ৰত আপুনি সেইটো এটা ডাঙৰ সমস্যা হৈছে আমাৰ অসমত হয় আমাৰ গাঁৱলীয়া অঞ্চলবিলাকত বিশেষকৈ হয় সেই বিশেষকৈ স্কুল লেভেলত হয় অলপ কোৱালিটি এডুকেশ্যনটো অলপ কমিছে হয় হয় যাৰ কাৰণে গাৰ্জেনবিলাকে অলপ হেৰি এনেকৈ গৈ আপোনাৰ প্ৰাইভেট স্কুলবিলাকত দিয়া হ'ল তাতো হয়তো সামান্য দৰমহা পাইছে কিন্তু তথাপিও তেওঁলোকে এফৰ্ট দিছে দি কৰি তেওঁলোকে ছাত্ৰ ছাত্ৰীখিনিক যথেষ্ট ভাল ৰিজাল্ট দেখুৱাইছে হয় হয় সেইটো দেখিছোঁ মই মোৰ নিজৰ চকুৰে দেখিছোঁ প্ৰাইভেট স্কুলবিলাকৰ ৰিজাল্ট বহুত ভাল তেওঁলোকৰ বহুত ভাল ৰিজাল্ট কৰে ল'ৰা ছোৱালীখিনি আৰু তেওঁলোকে যথেষ্ট কষ্টও কৰে হয় সেইটো মই দেখিছোঁ গতিকে এই ক্ষেত্ৰত আমাৰ যিহেতু এইটো পিছপৰা এটা অঞ্চল গতিকে পিছপৰা অঞ্চলৰ মানুহসকল আজি ইমানো পিছ পৰি থকা নাই যে একো নাজানে গতিকে আপোনালোকৰ যিসকল সামৰ্থ্য নোহোৱাসকল কৈছোঁ যিসকলে নিজৰ সন্তানক সেই তেনেকুৱা এখন প্ৰাইভেট ছেক্টৰত দি পেলাই আপোনালোকে শিক্ষাদান কৰাবৰ কাৰণে সামৰ্থ্যৱান নহয় গতিকে সেই অভিভাৱকসকল আপোনালোকে নিজৰ ল'ৰা ছোৱালীটোক এৰাল চিগা গৰুৰ দৰে কিয় এৰি দিছে কৰি থাকক আপোনালোকে সময়ে সময়ে নিজে প্ৰতিখন স্কুলতে গাৰ্জেন মিটিং দিয়ে গাৰ্জেন দুখী এই ক্ষেত্ৰত আচলতে কি ক'ব জানে স্কুলবিলাকক দুখী লাভ নাই গাৰ্জেনবিলাকে দুখী কাৰণ তেওঁলোকে গাৰ্জেন কনচিয়াছ নহয় কাৰণ তেওঁলোকে স্কুলত মানে হেৰি কোৱালিটি এডুকেশ্যনটো দিব পৰা নাই দিয়াব পৰা নাই গতিকে স্কুলৰ এখন মেনেজিং কমিটি থাকে মেনেজিং কমিটিখনো অকণ এই ক্ষেত্ৰত অঞ্চলৰ মানুহে থাকে গতিকে অঞ্চলৰ মানুহে যিহেতু স্কুলৰ মেনেজিং কমিটি থাকে তাৰ পাছতো সেই স্কুলত যদিহে কোৱালিটিপূৰ্ণ শিক্ষা দিয়া নাই ক্লাছ 9-10লৈকে যদি এটা ল'ৰা ছোৱালীয়ে নিজৰ নামটো ভালকৈ লিখিব নাজানে তেতিয়াহ'লে সেই অঞ্চলত যিসকল সমাজকৰ্মী হিচাপে আছে যিসকলে নিজকে নেতাগিৰি হিচাপে আছে তেওঁলোক অন্ধ নেতা বুলি মই ভাবোঁ অন্ধ নেতাকে তাকে তেওঁলোকে গুৰুত্ব দিলে আজি এইটো অৱস্থা নহয় ডেফিনেটলি নহয় এইটো সঁচা কথা কোৱালিটি এডুকেশ্যনটো কমিছে গতিকে আমি বিচাৰোঁ চৰকাৰী স্কুলত গতিকে আমি বিচাৰোঁ আমাৰ কটহগুৰি অঞ্চলবাসীৰ ৰাইজ সজাগ হওক আপোনালোকে নিজৰ যিসকলৰ সামৰ্থ্য নাই আপুনি নিৰক্ষৰ হিচাপে পৃথিৱীৰ পৰা গুচি যাব কিয় আপোনাৰ সন্তানকো আপুনি যিটো জীৱন দশা পাৰ কৰিলে সেই একেটাই জীৱনৰ উত্তৰাধিকাৰী কৰাব বিচাৰে নেকি প্ৰথম কথা এইটোৱে সুধিছোঁ আপুনি যেনেকুৱা ধৰণৰ কষ্টকৰ জীৱন এটা কটালে ঠাণ্ডাত গৈ মাছ মাৰোঁতে যিটো কষ্ট আপোনাৰ হৈছিলে ঠাণ্ডাত গৈ পথাৰত গৈ পেলাই ৰাতি মাছৰ ৰখি আহোঁতে মহৰ কামোৰ খাই আপোনাৰ যিখিনি কষ্ট হৈছিলে সেই একেখিনি কষ্ট আপুনি আপোনাৰ সন্তানটোৰ কাৰণে বিচাৰে নেকি বা মাতৃসকলক ক'ব বিচাৰোঁ আপোনালোকে যিটো জীৱন কটালে আপোনাৰ কন্যা সন্তানগৰাকীক সেই একেটা জীৱনৰে উত্তৰাধিকাৰী কৰাব বিচাৰে নেকি যদি নিবিচাৰে তেতিয়াহ'লে সৰু পৰ্যায়ৰ পৰা LP স্কুলৰ পৰ্যায়ৰ পৰা আপোনালোকে LP স্কুলত কোৱালিটিপূৰ্ণ শিক্ষা দিয়াবৰ কাৰণে আপোনালোকে প্ৰত্যাহ্বান কৰক ছাৰসকলৰ সহায় সহযোগিতা আমি যাম নিশ্চয় যাব ছাৰ যাম আৰু এই ক্ষেত্ৰত ছাৰ মই পাৰ্চনেলি আপোনাক এটা ৰিকুৱেষ্ট কৰিব বিচাৰোঁ আমি বিচাৰোঁ এই অঞ্চলটো ডেভেলপ হওক আৰু যথেষ্টখিনি হৈছে আপোনালোকৰ সান্নিধ্যত ছাৰ আপুনি অলৰেডি এখন গাঁৱৰ ডেভেলপমেণ্ট এডপ্টেশ্যনৰ কথা কৈছে আশা কৰোঁ আপুনি নিয়েৰ এবাউট যিমানখিনি গাঁও আছে প্ৰতিখন গাঁও আপোনালোকৰ কলেজৰ অন্তৰ্গত এডপ্টেশ্যন কৰক আৰু আমি এই অন্তৰ্গত যিমানবিলাক LP স্কুলৰ পৰা অংগনবাদীৰ পৰা হাইস্কুল হাই ছেকেণ্ডেৰীলৈকে আছে আপোনালোকে এই সকলোবিলাকত তদাৰক কৰক আৰু নিশ্চয় মানে আমি চেষ্টা এটা চলাম আৰু বিশেষকৈ আপোনাৰ এডপ্ট কৰা গাঁওখনতো আমাৰ শিক্ষকসকলে কলেজ শিক্ষকে ক্লাছ পাতি লৈয়ে আৰু ময়ো তেনেকৈ এতিয়া এৱাৰনেছ প্ৰগ্ৰেমবিলাক কৰিম আৰু তাৰপিছতে আপোনাৰ এনেকৈ এটা ব্যৱস্থা চেষ্টা কৰিম ছাৰ এতিয়া মই আপোনাৰ এটা ব্যক্তিগত জীৱনৰ কথা সুধিব বিচাৰোঁ যিহেতু আপুনিও কলেজ পঢ়িছিলে সেই সময়ত মই সেই বয়সটোলৈ আপোনাক ঘূৰাই নিব বিচাৰিছোঁ যে যেতিয়া বয়সন্ধি কালত আমি প্ৰৱেশ কৰোঁ বয়সন্ধি কালত প্ৰৱেশ কৰোঁতে আমাৰ শৰীৰত যিহেতু
বহুত কিছুমান হৰমন আবিৰ্ভাৱ হয় গতিকে আমাৰ মনটো অকণমান উৰণীয়া আকাশত উৰিব বিচাৰে গতিকে প্ৰতিজন ব্যক্তিৰ ক্ষেত্ৰত সেই তেনেকুৱা এটা হয় সেইটো গতিকে মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপুনি আপোনাৰ বৰ্তমান সেই বয়সটো পাৰ কৰি সেই আজি ফুল্লি মেচিউৰ কিন্তু সেই বয়সটোত আপুনিও হয়তো কেতিয়াবা কোনোবা এটা সংক্ৰান্তত কোনোবা এটা ভাৱনাৰ বশৱৰ্তী হৈছিলে নাই আচলতে আমাৰ দিনত সেইটো পৰিৱেশ নাছিল হয় 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 সেই পৰিৱেশটো নাছিল আমি ধৰক ইয়াৰ পৰা মেট্ৰিক পাছ কৰি গ'লোঁ হয় গৈ পেলাই নগাঁও কলেজত এডমিশ্যন ল'লোঁ তেতিয়া নগাঁও কলেজত এডমিশ্যন লৈ আমি তেনেকৈ সেই আজিৰ দিনত যিটো পৰিৱেশ সেই পৰিৱেশটো নাছিল হয় হয় আৰু আমাৰ মনত সেনেকুৱা ভাৱ নাছিল হয় হয় যে আমি কিবা সেই মানে আমি পঢ়িব গ'লোঁ ক্লাছ পাতি কৰিছোঁ হয় পঢ়িছোঁ মানে অলপ লগৰবিলাকৰ লগত অলপ আড্ডা মাৰিছোঁ ফূৰ্তি কৰিছোঁ বছ সিমানখিনি হয় গতিকে সেই দিনত আপোনালোকৰ দিনত এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী এটা লক্ষ্য আৰু উদ্দেশ্য আছিলে সেইটো সময়ততো ছাত্ৰীটো ইয়াৰ পৰা যোৱা নাছিলেই চাগে নাই ছাত্ৰী ইয়াৰ পৰাতো একেবাৰে নাই বুলিয়ে ক'ব লাগিব আৰু মাইনৰিটিৰ এলেকাত আমাৰ কনচিয়াছনেছটো আজি ডেটতো যিহেতু হোৱা নাই হয় আজিৰ পৰা 30-40 বছৰ আগততো আমি কল্পনাই কৰিব আৰু ছাৰ মই এই কথাটো এইকাৰণে এইখিনিতে সুধিলোঁ একজেক্টলি যে আজিৰ সমাজখন সম্পূৰ্ণ ওলোটা হৈ গ'ল আজি সৰু সৰু বাচ্চা ল'ৰা ছোৱালীও মোবাইলত গোটেই পৃথিৱীখনে যিহেতু এক্সেছ কৰিবলৈ পাৰে গতিকে ভালে বেয়া সকলো লৈছে আৰু ভালে বেয়া সকলো লৈ পেলাই বিপৰীত জেণ্ডাৰৰ প্ৰতি আকৰ্ষণটো আজি ডেটত বেছিকৈ দেখা যায় সেইটো দেখা গৈছে আৰু এইটো অকল মাইনৰিটি এলেকা নহয় এইটোতো অল অভাৰ ইণ্ডিয়াতে হৈছে অল অভাৰ ইণ্ডিয়ান অল অভাৰ ৱৰ্ল্ডতে হৈছে গতিকে ছাৰ মই মাইনৰিটি এলেকাত এটা বস্তু খুব মানে প্ৰচলিত হিচাপে থাকে যে বাল্য বিবাহ খুব সোনকালে হয় এই বস্তুটো মাইনৰিটি এলেকাত আছে হয় নট অনলি মাইনৰিটি মানে মেজৰিটি এলেকাটো আছে গতিকে আমাৰ এই অঞ্চলটোতো আছিল আৰু আছে এতিয়াও চলি আছে গতিকে যাৰ কাৰণে আমাৰ অসম চৰকাৰে যিটো নিযুত মানে আঁচনি স্কিম দিছে সেই স্কিম নিশ্চয় লাভান্বিত হ'ব এতিয়া চাওক ছোৱালীবিলাকক এই যে আপোনাৰ নিযুত মানে আঁচনিত যিটো তেওঁলোকে টকা দিছে সেই টকাৰে তেওঁলোকে যেতিয়া হায়াৰ এডুকেশ্যন ল'বলৈ চেষ্টা কৰিব আৰু ইতিমধ্যে এইটো ক্ষেত্ৰত আমাৰ ইয়াত চাওক 70% ফিমেল তাকো মাইনৰিটি ফিমেলেই বেছি গতিকে আপোনাৰ গতিকে 70% ফিমেল এই ফিমেলখিনি মই ভাবোঁ যে এতিয়া অলপ প্ৰটেকশ্যন হৈছে আৰু বিশেষকৈ আমাৰ এই অঞ্চলত যেতিয়া কলেজ নাছিল তেতিয়া আৰু বেছিকৈ আছিল এই কলেজখন হোৱাৰ পিছত হয়তো আপোনাৰ ইয়াত ধৰক এতিয়া আপোনাৰ নগাঁও টাউনত যাব নালাগে ক'ৰবাত আপোনাৰ মৰিগাঁও টাউনত যাব নালাগে সেই তেনেকৈ ইয়াত থাকি ঘৰৰ পৰা পঢ়িব পাৰিছে যাৰ কাৰণে এটা চাইল্ড মেৰিজ প্ৰটেকশ্যন হৈছে আৰু আশা কৰোঁ আৰু বিশেষকৈ এই চৰকাৰে যিটো আঁচনি দিছে নিযুত মানে আঁচনি তাৰো এটা আমি লাভান্বিত হ'ম এইটো চাইল্ড মেৰিজ প্ৰটেকশ্যনটো হ'ব আৰু মই প্ৰশ্নটো সোধোঁতে ছাৰে উত্তৰটো দিয়েই দিলে প্ৰশ্নটো সুধি শেষ হোৱা নাই আৰু খুব ভাল লাগিছে যে আজি আমাৰ এই বিদ্যালয়খনত এই মহাবিদ্যালয়খনত মানে ছোৱালীৰ এনৰলমেণ্ট বাঢ়িছে আৰু মহাত্মা গান্ধী বা সেই তেনেকুৱা গুণী জ্ঞানী ব্যক্তিসকলে কৈছে যে এগৰাকী নাৰী যদি শিক্ষিত হয় তেতিয়াহ'লে গোটেই সমাজখন শিক্ষিত হ'ব গতিকে আজি আপোনাৰ কলেজত যিসকল নাৰী আহি পেলাই যিবিলাক ছোৱালীয়ে ইয়াৰ পৰা শিক্ষিত হৈ গৈছে তেওঁলোকে যেতিয়া বিয়া হৈ পেলাই এখন সংসাৰ স্থাপন কৰিব বা তেওঁলোকে অন্ততঃ নিজৰ সন্তানক শিক্ষিত কৰিবলৈ চেষ্টা কৰিব সেইটোৱে আৰু নিজে উচ্চ শিক্ষা লৈছে নিজৰ ল'ৰা ছোৱালীখিনিক উচ্চ শিক্ষা লোৱাবই গতিকে আজি ছোৱালীৰ ক্ষেত্ৰত এইটো আমাৰ এই অঞ্চলটোত এটা ডাঙৰ প্লাছ পইণ্ট এইখন কলেজ যিহেতু আপুনি গম পাইছে এবাউট 70% ফিমেল গতিকে আমাৰ এইখন কলেজ নাথাকিলে হয়তো দুখীয়া আমাৰ এখন অঞ্চল আৰ্থিকভাৱে বহুত পিছপৰা অঞ্চল য'ত বহুত মানুহৰ ছোৱালীবিলাকে সেই উচ্চ শিক্ষা ল'বলৈ বাহিৰত যাব নোৱাৰিলে ইয়াতে পঢ়িছে তাৰ কাৰণে এটা সুবিধা পাইছে তেওঁলোকে আৰু চাইল্ড মেৰিজতো প্ৰটেকশ্যন আছে অঞ্চলবাসীৰ ৰাইজ আপোনালোক সজাগ হওক আৰু দেখিছে যে ছাৰে যিখিনি কথা কৈছে তেখেতৰ মনৰ কথা গতিকে সেই মনৰ কথাসমূহ কিয়নো কৈছে আৰু ছাৰে যিটো প্ৰতিষ্ঠানত বৰ্তমান শিক্ষকতা কৰি আছে যিটো প্ৰতিষ্ঠানত বৰ্তমান তেখেতে দিনে ৰাতিয়ে তেখেতে কৰ্মৰত যাতে এই অনুষ্ঠানটোক আৰু আগবঢ়াই নিব পাৰি আৰু আপোনালোকৰ বাবে সুখৰ খবৰ যে ইমান এখন সৰু কলেজ হিচাপে থাকিও গুণগত মানদণ্ডৰ ওপৰত ভিত্তি কৰি কলেজখনে নাকৰ ইনফেকশ্যনত বি গ্ৰেড পাবলৈ সক্ষম হৈছে আৰু এইটো আপোনালোকৰ বাবে বহুতেই এটা সৌভাগ্যৰ কথা কাৰণ বহু উচ্চ মানে ইনফ্ৰাষ্ট্ৰাকচাৰে ডাঙৰ ডাঙৰ বিল্ডিং থকা কলেজেও আজি বি গ্ৰেডৰ ওপৰত শ্বেয়াৰ মাজতে 2.33
পইণ্ট পালোঁ হয় হয় 0.17 পালে আমি প্লাছ পাই গ'লোঁ হয় হয় 0.17 গতিকে 0.17 গতিকে চাওক আপোনালোক অঞ্চলবাসী ৰাইজ আপোনালোক সৌভাগ্যশালী যে আপোনালোকৰ অঞ্চলতে এনেকুৱা এটা উচ্চ শিক্ষা প্ৰতিষ্ঠান আছে যিটো উচ্চ শিক্ষা প্ৰতিষ্ঠানে বি গ্ৰেড পাবলৈ সক্ষম হৈছে বৰ্তমানৰ আশা কৰোঁ আগন্তুক পৰ্যায়ত আপোনালোকে এ গ্ৰেড পাওক হয় হয় ছাৰ এইখিনিতে মই এটা কথা মানে দৃষ্টিগোচৰ কৰি আহিছোঁ যে আমি যিমানবিলাক মাইনৰিটি এলেকাত ঘূৰিছোঁ আজিলৈকে মেক্সিমাম মাইনৰিটি এলেকাত বৰ্তমান এটা বস্তু বহুতেই গ্ৰাসিত হৈছে ড্ৰাগছ আৰু সমাজৰ প্ৰতিটো স্তৰৰ প্ৰতিজন ব্যক্তিয়ে সচেতন ব্যক্তিয়ে এই ক্ষেত্ৰত তাক নিৰ্মূলীকৰণৰ ক্ষেত্ৰত বহুতেই আগৰণুৱা ভূমিকা পালন কৰিছে যদিও বৰ্তমানলৈকে সফল হোৱা বুলি আমি ক'ব নোৱাৰোঁ গতিকে ছাৰ আপুনি এজন শিক্ষক হিচাপে এখন মহাবিদ্যালয়ৰ প্ৰিন্সিপাল হিচাপে আপোনাৰ এই অঞ্চলটোত বা আপোনাৰ কলেজখনত সেই তেনেকুৱা এটা যাতে ব্যাধি আহি পেলাই ইয়াত সেই ভাইৰাছটোৱে যাতে আপোনাক ইনষ্টিটিউট হ'ব নোৱাৰে এই বস্তুটো বিশেষকৈ এইটো আপুনি ভুল কথা কোৱা নাই মাইনৰিটি অঞ্চলত বেছি হয় এইটো মই নিজেও প্ৰত্যক্ষ কৰিছোঁ হয় যাৰ কাৰণে আমি বিভিন্ন এৱাৰনেছ প্ৰগ্ৰেমবিলাক কৰিছোঁ অঞ্চলৰ ৰাইজকো আমি বুজাইছোঁ আমাৰ ষ্টুডেণ্ট গাৰ্জিয়ান মিটিং হয় মিটিঙতো আমি এই কথাটো উত্থাপন কৰিছোঁ যাতে এণ্টি ড্ৰাগছ এণ্টি টবাকো যিটো ফ্ৰী কৰিব লাগে আমি মানে মুক্ত কৰিব লাগে আৰু এণ্টি ড্ৰাগছৰ যিটো সমস্যা এইটো সমস্যাটো এদিন সমাজখনৰ এটা কেঞ্চাৰ স্বৰূপ এইটোতো একে সমাজখন ধ্বংসলৈ নি আছে এতিয়া নৱপ্ৰজন্ম চাওক আজি আপুনি য'ত নেকি 70% ফিমেল য'ত নেকি 30% মেইল উল্টা হ'ব লাগিছিল আৰু 30% মেইল হোৱাৰ কাৰণটো কি এতিয়া তেওঁলোকে হয়তো হায়াৰ ছেকেণ্ডেৰী মেট্ৰিক পাছ কৰাৰ পিছত তেওঁলোকে উচ্চ শিক্ষা ল'বলৈ বিচৰা নাই তেওঁলোকে নিশ্চয় কিবা নহয় কিবা নিজকে এষ্টাব্লিছ কৰিব বিচাৰে বা সমাজ ব্যাধি কামত ব্যস্ত হয় বুজি পাইছেনে কথাটো আছে মই নিজে গতিকে এই বস্তুটো আঁতৰাবলৈ হ'লে আমি কি কৰিব লাগিব আমাৰ এই সমাজখনক এণ্টি ড্ৰাগছ মানে কৰিব লাগিব মানে ড্ৰাগছ মুক্ত কৰিব লাগিব গতিকে ড্ৰাগছ মুক্তৰ ক্ষেত্ৰত সমাজখনে ভূমিকাটো মই ভাবোঁ লৈছে তথাপিও আমি যিটো দেখিছোঁ আজিলৈকে আমি পৰ্যাপ্ত পৰিমাণ নহয় আৰু সম্পূৰ্ণভাৱে ফলৱৰ্তী হোৱা নাই আৰু আপোনালোকৰ বাবে আমাৰ কটগুৰি অঞ্চলবাসী ৰাইজকে বিশেষকৈ আজি প্ৰাধান্যতা দি কৈ আছোঁ আৰু লগতে অসমৰ অন্যান্য যিসকল মাইনৰিটি এলেকা আছে য'ত ড্ৰাগছৰ কবল বহুতেই মানে ড্ৰাগছৰ মহামাৰী সেই অঞ্চলসমূহৰ ৰাইজসকলকো ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ বৰ্তমানৰ প্ৰজন্মটো ভৱিষ্যতৰ নাগৰিক গতিকে আজিৰ এই বৰ্তমানৰ প্ৰজন্মটো ধ্বংস হ'বলৈ গৈ আছে কেৱল মাত্ৰ ড্ৰাগছৰ কাৰণে আৰু আমাৰ ভৱিষ্যতটো কি হ'ব আমি চিন্তিত গতিকে আজি আমাৰ এই কলেজত 70% ছোৱালী 30% ল'ৰা যিটো ওলোটা হ'ব লাগিছিলে গতিকে 30%হে যে ল'ৰা 100টাত কেৱল 30টা ল'ৰা কলেজত আহিছে বাকী 70টা এই সমাজ বৰ্জিত কৰ্মত লিপ্ত মই ভাবোঁ যে তাত তেনেকৈ হ'ব এছাম লিপ্ত নহ'লে আজি ইমান পাৰ্চেণ্টেজটো কমিল ল'ৰাৰ এনৰলমেণ্টটো ল'ৰাৰ ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো কমিল কিয় গতিকে এই কথাটো মই পাব্লিককো কৈছোঁ মই আলোচনাও কৰিছোঁ গাৰ্জিয়ান মিটিঙতো মই আলোচনা এইটো গভীৰ বিষয় এইটো এটা গভীৰ বিষয় আমাৰ মাইনৰিটি অঞ্চলবিলাকত বিশেষকৈ নট অনলি মাইনৰিটি মেজৰিটি অঞ্চলতো আছে কিন্তু মাইনৰিটি অঞ্চলত প্ৰভাৱটো বেছি দেখিছোঁ হয় এইটো একেবাৰে সঁচা কথা আৰু য'ত নেকি মই পাব্লিকক কৈছোঁ যদি এনেকৈ যদি আমি এণ্টি মানে সমাজৰ কামবিলাক চলি থাকে সমাজখনটো ভৱিষ্যতলৈতো ধ্বংস হৈ যাব কাৰণ নেক্সট জেনেৰেশ্যনটো ক'ত আহিব তেতিয়া আপুনি চাওক চব ড্ৰাগছতে আসক্ত হ'লে সমাজে ইয়াৰ ৰুট কজটো মই ছাৰ উলিয়াবৰ কাৰণে প্ৰচেষ্টা এটা কৰিছিলোঁ আৰু প্ৰচেষ্টাটোৰ পৰা মই কেইবাজনো মাইনৰিটি এলেকাৰ শিক্ষকক লগ কৰি পেলাই তেওঁলোকৰ মনোভাৱসমূহ ল'বলৈ চেষ্টা কৰোঁতে এজনে ক'লে যে প্ৰেমজনিত কাৰণে আজি এটা ল'ৰাক জীৱন ধ্বংস কৰি দিয়ে প্ৰেমজনিত আৰু মেক্সিমাম ল'ৰা আমাৰ মাইনৰিটি এলেকাৰ ল'ৰাবিলাক সৰুৰ পৰা ঘৰৰ পৰিৱেশটোত খালি টকা ঘটিবৰ কাৰণে কেনেকৈ টকা ঘটিব লাগিব সেই বস্তুটো একেবাৰে সঁচা কথা তেওঁলোকে পঢ়া শুনাটো মেট্ৰিক পাছ কৰিয়ে তেনেকৈ ঘৰৰ পৰা ওলাই পইচা কামাব পাৰিব এইটো হ'লে কি হ'ব আজি যদি সমাজখন যদি উচ্চ শিক্ষাৰে শিক্ষিত নহয় সেইখন সমাজতো ভৱিষ্যত নাই তেওঁলোকে টকা পইচা কামাব পাৰে কিন্তু তেওঁলোকে নিজেওতো উচ্চ শিক্ষিত নহ'লে তেওঁলোকে গোটেই পৃথিৱীখনত ঘূৰি ফুৰিব পৰা অৱস্থাটো তেওঁলোকৰ নহ'ব আল্টিমেটলি তেওঁলোকৰ কি হ'ব জেগাতে থাকিব লাগিব আৰু জেগাত থাকি কি কৰিব সেই এণ্টি ছ'চিয়েল এক্টিভিটিজবিলাক কৰি থাকিব হয় নহয় যাৰ কাৰণে আমি এতিয়া বিভিন্ন জেগাত আমি প্ৰগ্ৰেম কৰিয়ে থাকোঁ এই এণ্টি ড্ৰাগছৰ ওপৰত ড্ৰাগছ এণ্ড টবাকৰ ওপৰত আমি মানে এৱাৰনেছ প্ৰগ্ৰেম কৰিয়ে থাকোঁ আৰু আশা কৰোঁ এতিয়া বহুতখিনি কমিছে
কমিছে কিন্তু হয়তো এনেকৈ আমি এটা অব্যাহত ৰাখিব লাগিব সমাজখনো কনচিয়াছ হ'ব লাগিব নিশ্চয় তেতিয়াহে আমি সমাজ এখন সুস্থ সবল সমাজ হ'ব সুস্থ সবল সমাজ হ'লেহে শিক্ষানুষ্ঠানবিলাকৰ উন্নতি হ'ব শিক্ষানুষ্ঠানবিলাকত ভাল হ'ব আমাৰ আৰু এই ক্ষেত্ৰতে ছাৰ আমাৰ সমাজৰে সেই ব্যক্তিসকলকো অনুৰোধ জনাব বিচাৰিছোঁ যিসকলে ড্ৰাগছৰ ছাপ্লাই কৰে তেওঁলোকো আমাৰ মাজৰে হ'ব লাগিব আজি লণ্ডনৰ পৰা মানুহ এটা আহি পেলাই ইয়াৰে মানুহ জড়িত লণ্ডনৰ মানুহ এটা আহি পেলাই কটকগুৰি কলেজ ক'ত আছে বিচাৰি নাপায় গতিকে আমাৰ সেই ব্যক্তিসকলক ক'ব বিচাৰোঁ যিসকলে সেই তেনেকুৱা এটা ব্যৱসায়ৰ দ্বাৰা নিজৰ জীৱন প্ৰণালীক আগবঢ়াব বিচাৰিছে জীৱিকা বুলি ধৰি লৈছে এইটো ভাল এটা জীৱিকা নহয় যিটো জীৱিকাই এখন ঘৰ উজাৰি দিব যিটো জীৱিকাই এখন সমাজক ধ্বংস কৰি দিছে অলৰেডি বহুত হৈছে তেনেকুৱাতো আমি নিউজত চাই আছোঁ বহুত ল'ৰা মৰিছে সৰু ল'ৰা মৰিছে ডাঙৰ মানুহ মৰিছে ড্ৰাগছ সেৱন কৰি মাক বাপেকক অত্যাচাৰ কৰিছে কাৰণ আসক্ত হৈ যায় তেওঁলোকৰতো চকুত একো নাই তেওঁলোকে যাকে তাকে অপমান কৰিব যাকে তাকে যি টি কৰিব গতিকে আমাৰ সেই ব্যক্তিসকলক অনুৰোধ জনাইছোঁ যিসকল ব্যক্তিয়ে এনেকুৱা এটা কৰ্মক জীৱিকা হিচাপে লৈছে আপোনালোকে কাইণ্ডলি 2 টকা কমাই মানে কি কয় ইনকাম কৰক নিমখ ভাত সাজ খাই পেলাইও আপুনি শান্তি পাব কিন্তু সমাজখন আগবাঢ়ি যাব ভৱিষ্যত থাকিব এইবিলাক কৰিলেতো ভৱিষ্যতটো একো নাই আজি মই এটা কথা ছাৰ এইখিনিতে সংযোজিত কৰিব বিচাৰিছোঁ যিজন ব্যক্তিয়ে ড্ৰাগছৰ ছাপ্লাই কামত বা ড্ৰাগছৰ ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেখেতটো সেই লোকেল মানুহে হ'ব লাগিব আছে গতিকে সেই লোকেল মানুহজন বাহিৰৰ মানুহ আপুনি ক'লেচোন হেৰিয়াৰ লণ্ডনৰ মানুহ এটা আহি ইয়াতো কটকগুৰি গ'লে চিনি নাপায় কটকগুৰি ক'ত আছে ইয়াৰে মানুহ থাকিব লাগিব ইয়াৰে মানুহ আনিছে ইয়াৰে মানে বেচিছে বেছি কৰি তেওঁলোকে 2 পইচা কামাইছে যিজন মানুহে বেচিছে তেখেতৰতো সন্তান হ'ব তেখেতৰতো ল'ৰা ছোৱালী হ'ব সিহঁতো গৈ পেলাইতো সেই একেখন ছ'চাইটিতে থাকিব আৰু একে বৃত্তি ল'ব সমাজখন কি ক'লৈ যাব সমাজখনটো ধ্বংসলৈ যাব গতিকে ছাৰ আমি এটা কথা আছে আপোনালোকৰ কোৰাণতো একেই কথা যে মানুহ নিজে নিজৰ শত্ৰু মানুহ নিজে নিজৰ মিত্ৰ সেইটো হয় মানুহে নিজে নিজকে বনাব পাৰিব বা নিজে নিজকে ধ্বংস কৰিব পাৰিব গতিকে সেই ব্যক্তিসকল সাৱধান হোৱা উচিত আৰু বিশেষকৈ নৱপ্ৰজন্ম তোমালোকৰ কাৰণে আমি জ্ঞান বাৰ্তা প্ৰচেষ্টাৰে আগবাঢ়ি আছোঁ আৰু গুণী জ্ঞানী ব্যক্তিসকলৰ গোটেই জীৱনজোৰা অভিজ্ঞতাসমূহ কেৱল তোমালোকৰ কাৰণে সঞ্চয় কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ কিয় কাৰণ আমি যিটো কৰিব নোৱাৰিলোঁ আমাৰ যিবিলাক সপোন আমি পূৰণ কৰিব নোৱাৰিলোঁ সেই সপোনবিলাকক যাতে তোমালোকে আধৰুৱা হৈ পেলাই জীৱনত পথহাৰা হৈ পেলাই জীৱনত ভাগি নিচাসক্ত হৈ পেলাই নিজৰ জীৱনটো যাতে বৰবাদ কৰি নিদিয়া তাৰ বাবে আমি জ্ঞান বাৰ্তা প্ৰচেষ্টাৰে তেওঁতো নিজে কৈছে সমাজখনক তেওঁ বহুতো ক্ষতি কৰিছে তেওঁতো নিজে ধ্বংসলৈ গৈছে তেওঁতো সমাজখনক ধ্বংস কৰা মানে সকলোৱেতো এইটো ইচ্ছা নাথাকে গতিকে আল্টিমেটলি পৰিৱেশে কিছুমান ভাল ল'ৰা ছোৱালীকো লৈ যাব আল্টিমেটলি সমাজখন ধ্বংস হৈ যাব তেতিয়া সেইবিলাক মানুহৰ মানে এজনৰ কাৰণে গোটেই মানুহৰে ক্ষতি হৈ আছে যিসকলে এইবোৰ কাম কৰি থাকে আৰু এই ক্ষেত্ৰত ছাৰ মই এটা কথা অনুভৱ কৰোঁ যে মোবাইল ফোনটো ড্ৰাগছতকৈও ডাঙৰ মহামাৰী এইটো হয় কিন্তু আচলতে মোবাইলটোতো ধৰক আপুনি ভাল কামত ব্যৱহাৰ কৰিব লাগে গতিকে এতিয়া ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ষ্টুডেণ্টৰ ক্ষেত্ৰতো দিবই নালাগে ষ্টুডেণ্টৰ ক্ষেত্ৰত মোবাইল দিবই নালাগে আৰু মোবাইল দিয়াৰ পিছত তেওঁলোকে মোবাইলত গেম খেলি তেতিয়া সৰু বাচ্ছা ল'ৰা ছোৱালী বহুত দেখিলোঁ এইখিনিতে ছাৰ একজেক্টলি মই এটা কথা মনত পৰিল সংযোজনহে কৰিছোঁ আপোনাৰ লগত যে অষ্ট্ৰেলিয়াত এটা এখন বিল পাছ হৈছে ইংলেণ্ডত বিল পাছ হৈছে 16 বছৰ তলৰ ব্যক্তিক মোবাইল দিয়া নাযাব ষ্টুডেণ্টক বহুত ভাল গতিকে য'ত টেকন'লজি বনে তাতে বেন এইটো বহুত ভাল কাম কৰিছে আমাৰ ইয়াতো কৰিব লাগে মোবাইল বন্ধ কৰিব লাগে গতিকে এই মোবাইল ফোনটোৱে আমাৰ সমাজখনক ধ্বংস কৰিছে আজি এতিয়া বেবিচাৰ সকলোফালে বেবিচাৰ আজি লাজ লাগে কিছুমান কথা আমাৰ এই অনুষ্ঠানত ক'বৰ কাৰণে কিন্তু সকলোফালে বেবিচাৰৰ সংখ্যা বৃদ্ধি পোৱাৰ মূল কাৰণটো মোবাইল ফোন আৰু মোবাইল ফোনে সকলোবিলাক বস্তু সহজলভ্য কৰিছে গতিকে আমাৰ এই অঞ্চলৰ ব্যক্তি নহওক আমাৰ গাৰ্জেনসকল মই বাৰম্বাৰ বহুসকল গুণীজ্ঞানী ব্যক্তিৰ জীৱনৰ পৰা এটা অনুভৱ কৰিবলৈ চেষ্টা কৰিছোঁ যে মোবাইল ফোনটো এনেকুৱা এটা ডাঙৰ মাৰাত্মক মাৰণাস্ত্ৰ আত্মঘাতী বোমাৰ দৰে আমি লগত লৈ ফুৰিছোঁ ছাৰ ল'ৰা ছোৱালী ষ্টুডেণ্টৰ ক্ষেত্ৰত ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো এইটো দিব নাপায় এনেই মই আপোনাক এটা কথা সুধিব বিচাৰোঁ যে আপোনাৰ কলেজত আপুনি মোবাইল ফোনৰ ৰেষ্ট্ৰিকশ্যন বা তেনেকুৱা কিবা আপুনি দেখিলে গম পাব ইয়াত আপুনি বিভিন্ন হৰ্ডিংবোৰ আছে দেখা পাইছোঁ কাৰণে সুধিছোঁ বিভিন্ন হৰ্ডিংবোৰবোৰ আছেই ইয়াত আমি মোবাইল ফোনটো ষ্ট্ৰিক্টলি প্ৰহিবিটেড ইন কলেজ কেম্পাছ আৰু আপোনাৰ এইটো মোবাইলটো আমি ল'ৰা ছোৱালীৰ ক্ষেত্ৰত ষ্টুডেণ্টৰ ক্ষেত্ৰত দিব নাপায় আৰু অষ্ট্ৰেলিয়াৰ যিটো আইন আনিছে মই ভাবোঁ ভাল আইন আনিছে কাৰণ তেওঁলোকৰ বাবে আনিছে মানে 16 বছৰলৈকে ল'ৰা ছোৱালীখিনি ইমেচিউৰ থাকে গতিকে তেওঁলোকে এইটো অৱস্থাত মোবাইল পালে সেই মোবাইলটো তেওঁলোকে ভাল কামত ব্যৱহাৰ নকৰে
একদম ডেফিনেটলি গতিকে মোবাইলটো খুব ভাল বস্তু হয় যে আমি ভাল কামত ফোন কৰিব পাৰোঁ চাওক আজি আপোনাৰ লগত মই কিমান দূৰৰ পৰা কানেকশ্যন কৰিব হয় পাৰোঁ হয় গতিকে কত কি সুবিধা আমাৰ হৈছে হয় কিন্তু সেই বস্তুটো কি হ'ল ষ্টুডেণ্টৰ ক্ষেত্ৰত বা সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আমি একেবাৰে এইটো প্ৰযোজ্য নহয় হয় আৰু এতিয়া আমি মেচিয়ৰ গতিকে আমি মেচিয়ৰ হোৱা পাছতো কেতিয়াবা অনুভৱ কৰোঁ কেতিয়াবা যদি ফেচবুকত মই নিজে চাওঁ নিজকে ট্ৰাই ছাৰ মই এটা কথা আছে আকবৰে কোনোবাজনক মানে ৰজা আকবৰৰ কথা কৈছোঁ সম্ৰাট তেখেতে মিঠাই বাদ দি পেলাইহে আনক বাদ দিবলৈ কৈছিলে গতিকে ছাৰ মই যিকোনো এটা ক্ষেত্ৰত মই নিজকে সেই বস্তুটো এপ্লাই কৰি চালোঁ যে মই এই ক্ষেত্ৰত কিমান ফলপ্ৰসূ গতিকে মই যদি ফলপ্ৰসূ হওঁ তেতিয়াহে মই অন্যজনক ক'ব পাৰোঁ কিন্তু মই কেতিয়াবা চাওঁ যে মই আজি ৰিলছ কেইটামান চাওঁ ৰচোন মই নিজকে প্ৰায় 10 মিনিটমান কেনেকৈ গ'ল গমেই নাপাওঁ চুৱাইপ কৰিবলৈ মনে নাযায় মানে কাটি পেলাই আকৌ মন নাযায় কিন্তু মই নিজেই সেইটো ফিল কৰিছোঁ নিচা গতিকে আমাৰ সমাজখনে ৰিলৰ দুনিয়াত গৈ পেলাই হয় ভালো আছে বেয়াও আছে কিন্তু মানুহে কিতাপ এখন পঢ়িলে যিটো জ্ঞান পোৱা যায় সকলোৱে জানে যে কিতাপ পঢ়াটো ভাল কৰ্ম ছাৰ হয় কিন্তু পঢ়ে কেইটাই সেইটোতো কথা মোবাইলটো চালে বেয়া সকলোৱে জানে কিন্তু বাদ দিছে কেইটাই বাদ দিয়াটো এতিয়া যোনে লৈছে সেইটো লৈয়ে থাকিব আৰু এইটোতো নিচা দৰে হৈ গৈছে গতিকে সমাজখনক এটাই কথা ক'বলৈ বিচাৰোঁ আমি ছাৰৰ লগতে কথাষাৰ আপুনি সংগতি ৰাখি হয় যে ড্ৰাগছ যেনেকৈ এটা মহামাৰী এই ড্ৰাগছৰ দৰে মোবাইল ফোনটো এটা মহামাৰী আৰু ভাল কামত ব্যৱহাৰ কৰিব লাগে সেইটো সদায় আমি ভাল কামত ফোন কৰিবলৈ বা যিটো ভাল কৰ্ম আছে আমি যিটো মেছেজ আছে আমাৰ কিছুমান গ্ৰুপ আছে সেইটোত মেছেজ কৰিব লাগে যাৰ যিটো কাম ভাল কামত আমি ইউজ কৰিব হয় আৰু সৰু ল'ৰা ছোৱালীৰ ক্ষেত্ৰতো আৰু 16 বছৰলৈকে যিটো কথা আইন আনিছে সেইটো ভাল কথা আৰু ষ্টুডেণ্টৰ ক্ষেত্ৰত মোবাইলটো মানে তেওঁলোকে ইউজ কৰিব নালাগে আৰু এই ক্ষেত্ৰত সমাজখন ভাল হ'ব এই ক্ষেত্ৰত গাৰ্জেন কনচিয়াছ হ'ব লাগিব গতিকে প্ৰত্যেকে ল'ৰা ছোৱালীখিনিক সেইটো মানে তেওঁলোকে সুবিধাটো দিব নালাগে মই সেইটোৱে ভাবোঁ আৰু ছাৰ আমি কথা পাতি থাকোঁতে এটা কথাৰ পৰা অকণমান ভুমকি আহিলোঁ আকৌ কথাটো মনত কৰিবলৈ মই গৈছোঁ ছাৰ যিহেতু আপুনি PhD টপিক হিচাপে আপুনি ৰাইচ প্ৰডাকশ্যনৰ ওপৰত কৰিছিলে গতিকে ৰাইচ প্ৰডাকশ্যনৰ প্ৰডাক্টিভিটি মানে ৰাইচৰ প্ৰডাক্টিভিটি বৃদ্ধি কৰিবৰ কাৰণে আমি কেনেকুৱা কিছুমান ষ্ট্ৰেটেজি ল'ব পাৰোঁ এই প্লেটফৰ্মখনৰ পৰা মই গোটেই অসমবাসী ৰাইজৰ বাবে আপোনাৰ পৰা কিছু পৰামৰ্শ 5 বছৰ মিনিমামটো আপুনি ডক্টৰেট ডিগ্ৰী লওঁতে লাগিছে গতিকে এইসমূহ তথ্যৰ পৰা যিটো মহৌষধ সেই মহৌষধটোক মই গোটেই অসমবাসী ৰাইজৰ বাবে বিচাৰিছোঁ হয় ৰাইচ প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি যথেষ্ট আমাৰ কৃষকসকল মানে নিউ টেকন'লজি আমি ব্যৱহাৰ কৰিব লাগিব আমি পুৰণা টেকন'লজিত আমাৰ নহ'ব এতিয়া আমাৰ ধৰক আমি এতিয়া এই শালি খেতি কৰোঁ শালি খেতিৰ ছিষ্টেমটোত আমি পানী লৈ ৰৈ থাকোঁ বড়ো খেতিটো আমি তেনেকৈ আমি ইৰিগেশ্যন ছিষ্টেমটো প্ৰপাৰ ইৰিগেশ্যন ছিষ্টেম হ'ব লাগিব আৰু আমাক সেই প্ৰপাৰ ইৰিগেশ্যন ছিষ্টেমটো হ'লেহে আমাৰ ধান ৰাইচ প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি যথেষ্ট লাভান্বিত হ'ম আৰু আপোনাৰ মডাৰ্ণ টেকন'লজি আমি ইউজ কৰিব লাগিব মডাৰ্ণ টেকন'লজি ইউজ কৰি আমি আৰু আমাৰ বিশেষকৈ আমাৰ ফাৰ্মাৰবিলাক এডুকেটেড হ'ব লাগে শিক্ষিত হ'ব লাগিব শিক্ষিত হ'লেহে আমাৰ মানে তেওঁলোকে আজি নিউ টেকন'লজিবিলাক ব্যৱহাৰ কৰিব পাৰিব মডাৰ্ণ টেকন'লজি ব্যৱহাৰ কৰিব পাৰিব তেতিয়াহে আমাৰ ৰাইচ প্ৰডাকশ্যনৰ ক্ষেত্ৰত আমি এটা যথেষ্ট আগবাঢ়ি যাব পাৰিম একজেক্টলি আপুনি খুব ধুনীয়া কথা এটা ক'লে আমি যদি পাঞ্জাৱলৈ চাওঁ তাত প্ৰতিজন ফাৰ্মাৰে এডুকেটেড আৰু প্ৰতিজন ফাৰ্মাৰে সেই নিউ টেকন'লজি ইউজ কৰি পেলাই আজি প্ৰডাক্টিভিটি ইমানেই বৃদ্ধি কৰিছে যে পাঞ্জাৱে নিজৰ লগতে গোটেই ভাৰতখনকো এডপ্ট কৰি ৰাখিছে ক'বলৈ গ'লে হয় সঁচা কথা কিন্তু আমাৰ অসমত ছাৰ অকণ চিনাৰীটো বেলেগ হৈ আছে যে আমাৰ ইয়াত শিক্ষিত হ'লে আকৌ ভূঁই ৰুবনো কোনে হয়টোৱে আমি আচলতে সেই খেতি কৰাৰ আমাৰ হাদিচ্ছাটো নাই আৰু সেইটো কাৰণে আমাৰ শিক্ষিত ল'ৰাবিলাক খেতি কৰিবলৈ আগবাঢ়ি নাযায় গতিকে আমাৰ শিক্ষিত ল'ৰাবিলাকে যেতিয়া খেতি কৰিবলৈ যাব মডাৰ্ণ টেকন'লজি ব্যৱহাৰ কৰিব আমি নিশ্চয় আমি লাভান্বিত আৰু মানে সেই তেনেকৈ শালি খেতি বড়ো খেতি দুয়োটাতে আমি এটা লাভান্বিত হ'ম ছাৰ এই ক্ষেত্ৰতে মই যিহেতু আপোনালোকৰ এতিয়া এই অঞ্চলটোত আপোনালোকৰ কলেজখন হোৱাৰ পৰা শিক্ষিত কিছু সংখ্যা বাঢ়িছে গতিকে যিসকল বৰ্তমান নিবনুৱা হিচাপে আছে সেই তেনেকুৱা ষ্টুডেণ্ট কিছুমানক আপোনালোকে এনেকুৱা এখন চেমিনাৰত মাতি পেলাই কৃষিৰ বাবে অকণমান আমি চেমিনাৰ ৱৰ্কশ্বপ পাতোঁ সেই ৱৰ্কশ্বপবিলাকত আমি ষ্টুডেণ্টবিলাকত আমি আৰু মানে ইনস্পিৰেশ্যন কৰোঁ যে বিশেষকৈ আমাৰ এই অঞ্চলটোত যিহেতু মৎস্য উৎপাদনটো হৈছে ধান খেতিটো নাইকিয়া হৈছে যাৰ কাৰণে মই কেতিয়াবা দুখ প্ৰকাশ কৰোঁ যে এই অঞ্চলটোত কিয় ধান খেতি নাইকিয়া হৈ গ'ল আৰু এটা অঞ্চলে আন এটা অঞ্চলক প্ৰভাৱ পৰিছে কাৰণ আপোনাৰ এই পথাৰবিলাক বান্ধি দিয়াৰ পিছত পানী ওলাই যাব নোৱাৰিলে বাকী অঞ্চলবিলাকৰতো শুকাই গৈছে সেই বস্তুটো হ'ল আৰু তেনেকৈ সেইটো অঞ্চলত
মানে প্ৰভাৱ পৰিছে গতিকে বিশেষকৈ এই চাৰাউণ্ডিং 5 কিলোমিটাৰ এৰিয়াত আপুনি আজি ধান শূন্য বুলি ক'ব লাগিব যাত মই আক্ষেপ কৰোঁ যে এই ধান খেতি এনেকৈ নাইকিয়া হৈ গ'লে অঞ্চলত কি হ'ব কাৰণ ৰাইচ ইজ দ্য প্ৰিন্সিপাল ফুড অফ আছাম হয়তো ডেফিনেটলি আৰু আমি এটা কথা যে ইয়াত পানীৰ কাৰণে মানুহ পানীৰ পৰ্যাপ্ত পৰিমাণৰ পানীতকৈ বেছি আছে কাৰণে ইয়াত সেইকাৰণে প্ৰব্লেম হৈছে আৰু পানীখিনি আবদ্ধ কৰি দিছে কাৰণে নিকটৱৰ্তী অঞ্চলসমূহকো পানী গতিকে আচলতে কি জানে এই যে আপোনাৰ পথাৰবিলাক বান্ধি পেলাইছে ইক'চিষ্টেমটো বদলি গৈছে এইটো আমি সৰুতে ইয়াত শালি খেতি বড়ো খেতি কি কয় আহু খেতি হয় মৰাপাট খেতি আমি দেখিছোঁ আমাৰ অঞ্চলত আজি নাই সেইটো অঞ্চলত নাই মই নিজে দেখিছোঁ আপোনাৰ সৰিয়হ খেতি দেখিছোঁ গতিকে এইবোৰ মানে আপোনাৰ বিভিন্ন শাক পাচলি খেতি আমি দেখিছোঁ গতিকে এতিয়া এইটো অঞ্চলতে আপোনাৰ এতিয়া পানীয়ে ৰাস্তা পদূলিত আপোনাৰ পানী আপোনাৰ কৃত্ৰিম বানপানী হৈ যায় যাৰ কাৰণে আপোনাৰ এতিয়া ধান খেতিটো নাইকিয়া হৈ যায় গতিকে এইটো এটা জ্বলন্ত সমস্যা আৰু সেই সমস্যাটো সমাধানৰ কাৰণে প্ৰথমতে আমি জনসাধাৰণে সজাগ হ'ব লাগিব ছাৰ মই ভাবোঁ কাৰণ জনসাধাৰণসমূহ সজাগ হ'লেহে আমি তাৰপিছত চৰকাৰৰ সহায় ল'ব পাৰোঁ নিশ্চয় এতিয়া এটা কথা আমি শুনক আমি পাব্লিক যেতিয়া চৰকাৰে আমাক আঁচনি দিলে কি হ'ব যেতিয়া আমি এক্সিকিউটিভ কৰিব নোৱাৰোঁ গতিকে আমাৰ ইয়াত মানে কি পাব্লিক কনচিয়াছ নহয় মূল কথাটো তাতে আছে আজি চাওক ইয়াত আপোনাৰ যিখিনি মৎস্য উৎপাদন কৰিছে সেইটোতো চৰকাৰে ইয়াত তেওঁলোককতো ব্যক্তিগত ভূমিত আহি বাধা দিব নোৱাৰে গতিকে বুজি পাইছে গতিকে তেওঁলোকে আহি পেলাই নিজে পথাৰবিলাক মানে খেতিবিলাক বান্ধি কৰি আপোনাৰ পানী ওলাই যাব নোৱাৰা অৱস্থা কৰিছে কৃত্ৰিম বানপানী কৰিছে আৰু তেনেকৈ এজনক দেখি আনজনে কৰিছে এনেকৈ 5 কিলোমিটাৰ এৰিয়াত আপোনাৰ এতিয়া ধান খেতি শূন্য মানুহে ধান কিনি খাইছে মানে আমি কিন্তু যিটো অঞ্চলত আপোনাৰ আমাৰ সৰুৰে পৰা আমি যিটো ধান দেখিছোঁ সেইটোতো নাই আৰু এইটো এটা ডাঙৰ এটা এফেক্ট হ'ব এদিন আমাৰ সমাজখন কিয় জানে এতিয়া এই যে বান্ধি কৰি সমাজখনক আপুনি দেখিছে চব মৎস্য উৎপাদনতো আপোনাৰ এনেকুৱা হৈছে যে আপোনাৰ ৰাস্তা পদূলিবিলাক নষ্ট হৈছে ট্ৰান্সপৰ্টেশ্যন নহ'লে প্ৰপাৰ দামো নাপাব আৰু বহুত মাটি আপোনাৰ মই আগতেও কৈছোঁ আপোনাক যে বহুত মাটি আপোনাৰ মৎস্য উৎপাদনৰ কাৰণে উপযোগী নহয় সেইবিলাক কিছুমান মাটি আছে ধান খেতিৰ কাৰণে উপযোগী সেইখিনি মাটি এনেই পৰি আছে আল্টিমেটলি লছ হৈছে এজনে লাভান্বিত হৈছে আৰু এজনে লছ খাইছে গতিকে সকলোৱে মানে সেই বস্তুটো মানে আমাৰ ইয়াৰ শিক্ষিত যুৱকসকল ওলাই আহিলে ভাল হ'ব নহয় শিক্ষিত যুৱকসকল ওলাই আহিব লাগে আৰু কাৰণ তেওঁলোকে এই সমাজখনক যিহেতু ৰাস্তা পদূলিৰ পৰা আদি কৰি পৰিৱেশটো বিনষ্ট কৰিছে আৰু গতিকে এই পৰিৱেশটো তেওঁলোকে শিক্ষিত সমাজখনে আহি এই এটা প্ৰতিবন্ধক হিচাপে থিয় দিব লাগে আৰু আমাৰ বিশেষকৈ বিভাগীয় কৰ্তৃপক্ষক তেওঁলোকে আবেদন কৰিব লাগে আবেদন কৰি লৈ আমাৰ মানে পানী ওলাই যোৱা অৱস্থাটো কৰি দিব লাগে খুব ধুনীয়া আপোনাৰ পৰামৰ্শসমূহ আমাৰ যদিহে অঞ্চলবাসীৰ ৰাইজে লয় আৰু এই পৰামৰ্শসমূহক যদি নিজৰ জীৱনত ফলপ্ৰসূতা হিচাপে বা কাৰ্যকাৰিতা হিচাপে ল'ব পাৰে তেন্তে নিশ্চয় আমাৰ আজি 2025 চনৰ যিখন কটগুৰি অঞ্চল হয়তো আগন্তুক 5 বছৰ বা 10 বছৰ পিছত আমাৰ যিসমূহ জ্বলন্ত সমস্যা হিচাপে বৰ্তমান আছে সেই জ্বলন্ত সমস্যাসমূহ দূৰ হৈ পেলাই আমাৰ ইয়াতে পৰ্যাপ্ত পৰিমাণৰ ধানৰ খেতি উৎপন্ন হ'ব আমাৰ ইয়াতে নিশ্চয় হ'ব যদি ৰাইজে সচেতন হয় আৰু এই ক্ষেত্ৰতে ছাৰ মই নাভাবোঁ বা ব্যক্তিগতভাৱে মই এজন শিক্ষকক সুধিছিলোঁ এদিন তেওঁ হাইস্কুলৰ শিক্ষক তেখেতে পঢ়া শুনা কৰোঁতে তাৰ আগমুহূৰ্তৰ ৰাতিপুৱা গৈ পেলাই পথাৰত গৈ হাল বাই আহে নিশ্চয় আনকি আমাৰ সেইটো তেতিয়া আছিলে সেইটো চিষ্টেম এতিয়া ল'ৰা ছোৱালীটো সেইবোৰ খেতি নাই আনকি মই দৰ্শক ৰাইজ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ ছাৰ আপোনাকো জনাবলৈ পাই সুখী হৈছোঁ যে আমাৰ নগাঁৱৰ হায়াৰ ছেকেণ্ডেৰী লেভেলৰ গোটেই নৰ্থ ইষ্টত এণ্টায়াৰ নৰ্থ ইষ্টত ৰিভলিউশ্যন অনা কলেজখন হৈছে ৰামানুজন কলেজ নিশ্চয় আৰু সেই ৰামানুজন কলেজৰ প্ৰিন্সিপাল ছাৰৰ লগত মই যেতিয়া আমি সাক্ষাৎকাৰ কৰিছিলোঁ তেখেতে কৈছে যে তেখেতে হাল বাই পেলাই আহি পুখুৰীত জাপ মাৰি পেলাই কেতিয়াবা কাণৰ বোকা কাণতেই থাকে তেনেকেই স্কুললৈ গৈছিলে তথাপিও সদায় স্কুললৈ গৈছিলে হয় গতিকে সেই ব্যক্তিসকলে নিজকে কেতিয়াও হীনমন্যতাত আজিও নুভোগে যে মই এনেকুৱা কৰিছোঁ নাই নিজৰ কৰ্মত হীনমন্যতা নাই গতিকে আমাৰ নৱপ্ৰজন্ম যিসকলে চাকৰি এটাৰ কাৰণে চাকৰিমুখী বা তেনেকুৱাভাৱে ভাবি আছে তো আপোনালোকে নিজৰ সেই কলা কৌশলসমূহ বা নিজৰ সেই মেধাটোক যদিহে কৃষি কৰ্মৰ প্ৰতিও যদি আপোনালোকে নিয়োজিত কৰে তেন্তে বহুত ধুনীয়াকৈ স্বাৱলম্বী হ'ব পাৰে নিশ্চয় ছাৰ নিশ্চয় স্বাৱলম্বী হ'ব ছাৰ এতিয়া আহিলোঁ আপোনাৰ জীৱনৰ এটা গুৰুত্বপূৰ্ণ মানে বিষয়লৈ যে আপুনি বৰ্তমান যিহেতু কটগুৰি কলেজৰ প্ৰিন্সিপাল আৰু নিশ্চয় আজিলৈকে আপোনাৰ নেতৃত্বত এই কলেজখনে বি গ্ৰেড পাবলৈ সক্ষম হৈছে আশা কৰোঁ আগন্তুক পৰ্যায়ত আৰু আগবাঢ়ি যাওক এতিয়া মই জানিব বিচাৰোঁ যে আপুনি
আপোনাৰ এই কলেজখনক লৈ পেলাই ভৱিষ্যতৰ কি পৰিকল্পনা দেখিছে আচলতে আমাৰ এখন কলেজ ধৰক আপুনি 21তে চৰকাৰী হ'ল হয় 21ত চৰকাৰী হোৱাৰ পিছত আমি কাম কাজত অলপ বেছিকৈ ধ্যান দিয়া হ'লোঁ হয় হয় দিয়াৰ পিছত আমি আজি নাকৰ এটা বি গ্ৰেডুৱেশ্যন পাবলৈ সক্ষম হ'লোঁ হয় ছাৰ এতিয়া চাওক আমাৰ কলেজখন এতিয়া যিহেতু NEP 2020 নিউ এডুকেশ্যন পলিচি আহি আছে গতিকে আমাৰ ইয়াত এতিয়া সেই তেনেকৈ ছায়েন্স এণ্ড কমাৰ্চ আমাৰ চৰকাৰে ইয়াত দিব লাগে ছায়েন্স এণ্ড কমাৰ্চ দিয়ক আৰু দিয়াৰ পিছত আমি ইনফ্ৰাষ্ট্ৰাকচাৰটোৰ কাৰণে আমাক অলপ ডেভেলপমেণ্টৰ কাৰণে সুবিধা কৰি দিয়ক বাদ বাকী ধৰক আমি এইখন কলেজ এখন বহুত যাতে এখন অসমৰ ভিতৰত এখন আগশাৰী অনুষ্ঠান যাতে বনাব পাৰোঁ তাৰে মই চেষ্টা চলাই যাম মই অব্যাহত ৰাখিম বাকী আৰু ঈশ্বৰৰ আল্লাই জানে বাকী কি হয় গতিকে মই সেই কথাটো মানে হেৰি মোৰ বিশ্বাস আছে এইখন এখন অসমৰ ভিতৰত এখন আগশাৰী অনুষ্ঠান উইদিন 5 years মই হৈ যাব বুলি আজিও ডেটতো যিমান পাৰিছোঁ আমি গ্ৰেজুৱেশ্যন আনিছোঁ আৰু বাকী ছাইডটো ধৰক আহি যাব মোৰ মতে আহি যাব সেই অলপ সময়ৰ গতি সময় লাগে যিকোনো অনুষ্ঠানৰ এটা আপুনি যদি আপুনি পিছলৈ যায় আজি কটন মহাবিদ্যালয়ৰ পিছলৈ যদি যায় আপুনি তেতিয়াও দেখা পাব নগাঁও কলেজৰ যদি আপুনি যায় গতিকে দেখা পাব গতিকে আমি এটা নিৰ্দিষ্ট সময় লাগে গতিকে মই আগবাঢ়ি যাম আৰু মোৰ বহুত ইচ্ছা আছে যে ইয়াত এখন অসমৰ ভিতৰত এখন আগশাৰী অনুষ্ঠান হওক আৰু ছাৰ আশা কৰিছোঁ আপোনাৰ এই কলেজৰ আপোনাৰ অধ্যাপকসকলে আপোনাৰ সহকৰ্মীসকলে আৰু লগতে অঞ্চলবাসী ৰাইজ যিহেতু এই অনুষ্ঠান সদায় জীয়াই থাকে মানুহে মৰি যাওঁ আজি আপোনাৰ আগত ইনচাৰ্জ হিচাপে হওক বা অন্য বেলেগসকল প্ৰিন্সিপাল আছিলে যিসকলৰ ভিতৰত কোনোবা হয়তো আজি পৃথিৱীত নাই কিন্তু অনুষ্ঠানটো আজিও আছে নাই দুজন আছিলে দুইজনেই নাই গতিকে মই এইটোহে ক'ব বিচাৰিছোঁ যে আজি আমাৰ ডক্টৰ খাইৰুল ইছলাম ছাৰ বৰ্তমান প্ৰিন্সিপাল হিচাপে আছে এটা সময় এনেকুৱা আহিব যে আমিও পৃথিৱীৰ পৰা নাইকিয়া কিন্তু অনুষ্ঠানটো কেতিয়াও নাইকিয়া নহয় অনুষ্ঠানটো আমাৰ ৰাইজৰ হৈ থাকিব গতিকে এই অনুষ্ঠানটোৰ উন্নতিকৰণৰ ক্ষেত্ৰত ছাৰ ৰাইজৰ ছাপোৰ্টটো কামনা কৰিছোঁ নিশ্চয় আমাৰ ৰাইজৰ সহায়টো লাগিব আৰু ৰাইজৰ সহায় কেনেকুৱা ধৰণৰ সহায় ৰাইজে নিজেই শিক্ষিত হ'ব লাগিব কনচিয়াছ হ'ব লাগিব নিজৰ মানে আপোনাৰ মেইন কথাটো গাৰ্জেন কনচিয়াছ হ'ব তেওঁলোক কনচিয়াছ হ'লে আমাৰ লাভান্বিত হ'ব হৈছে আৰু আমি আশা কৰিছোঁ আৰু তেওঁলোকৰ ভাল দৃষ্টি থাকিব লাগিব অনুষ্ঠানৰ প্ৰতি ছাৰ মই এতিয়া আহিছোঁ মোৰ মনৰ কথাটো আপোনাক সুধিবৰ কাৰণে যিটোক আমি জ্ঞান বাৰ্তা হিচাপে লওঁ ছাৰ প্ৰতিজন ব্যক্তিৰে জীৱনত এটা নিৰ্দিষ্ট মটো থাকে মূল মন্ত্ৰ গতিকে মই জানিব বিচাৰোঁ আপোনাৰ জীৱনত সেইটো কোনটো মূল মন্ত্ৰ আছিল যিটো মূল মন্ত্ৰই আজিলৈকে আপোনাক শক্তিৰ ইন্ধন হিচাপে কাম কৰি আহি আজি কটহগুৰি কলেজৰ প্ৰিন্সিপাল পদটো আপোনাক অলংকৃত কৰাৰ লগতে ভৱিষ্যতৰ সপোন দেখালৈকে আপুনি সেই মূল মন্ত্ৰটোক কেতিয়াও পাহৰিব নিবিচাৰে আচলতে কি হ'ল জানে মই আপোনাক প্ৰথমতে কৈছিলোঁ যে মোৰ দেউতাই 1960ত এটা হাইস্কুল পাতিলে হেডমাষ্টাৰ হ'ল সেইটো এটা মোৰ ডাঙৰ ইনস্পিৰেশ্যন এতিয়া দেউতা ৰিটায়াৰ হ'ল এই অঞ্চলত উচ্চ শিক্ষাৰ এটা তেতিয়া দিনত উচ্চ শিক্ষা হাইস্কুল আছিলে তেতিয়া 60 কথা কৈছোঁ 60টা গতিকে তেতিয়া দেউতাই দিছিলে তেতিয়া উচ্চ শিক্ষা আমাৰ এই অঞ্চলত যিমান শিক্ষিত মানুহ আছে চাৰাউণ্ডিং আপোনাৰ এইটো বুলি অঞ্চল বুলি নহয় আপুনি যেতিয়া বৰচিলালৈকে যায় আপুনি বৰচিলাও সেই তেতিয়া স্কুল নাছিল সেই কটগুৰি হাইস্কুলতে পঢ়িছিল এই ওচৰৰ গাঁওখন পুঁজি সত্ৰত যায় তেতিয়াও আপুনি সেই আমাৰ কটগুৰি দেউতাৰ দিনতে পঢ়াই মানে বৰচিলা বাই অন্য জেগাখিনি এইখিনি ইয়াতে বিদ্যালয় নাছিল হাইস্কুল নাছিল গতিকে আমাৰ মোৰ দেউতাই কৈছে মোক গতিকে কোন ছাত্ৰ আছিলে ধৰক আপোনাৰ প্ৰাক্তন ডিম্বেশ্বৰ বৰুৱা প্ৰিন্সিপাল আছিল এই শিলপুৰীয়া আছিল দেউতাৰ ছাত্ৰ তাত কমলেশ্বৰ হাজৰিকা বুলি বাৰুৱাতি এখন হাইস্কুল পাতিছে ৰিটায়াৰ হৈ ঢুকাল মোৰ দেউতা কিন্তু আছে আজিৰ ডেটত তেওঁ ইমান সুস্থ নহয় আৰু আছে আৰু তাৰপিছতে আপোনাৰ আজি এই যে লক্ষী মহন্ত প্ৰিন্সিপাল এও আমাৰ দেউতাৰ ছাত্ৰ আছিল তাৰমানে সেই অঞ্চলটোক জুৰি বাৰুৱাতি হওক বৃহত্তৰ অঞ্চলত এখন হাইস্কুল আছিলে সেই দেউতাই 60ত যেতিয়া আপোনাৰ সেই স্কুলখন পাতি তেনেকৈ বহুদিন এনেকৈ ভেঞ্চাৰ খেতি মানে প্ৰাদেশিকৰণ কৰিলে চৰকাৰীকৰণ কৰিলে তেনেকৈ এতিয়া মই যেতিয়া সেই বৰদোৱা কলেজত সোমালোঁ অঞ্চলৰ ৰাইজেহে যেতিয়া দিলে ময়ো সেই দেউতাৰ যিটো আদৰ্শ সেইটো ধৰক পিতেক হিচাপে মই এটা ইনস্পিৰেশ্যন পাইছোঁ এই অঞ্চলটোত দেউতাই যিহেতু হাইস্কুল শিক্ষা দিছে উচ্চ শিক্ষাটো মই দিব লাগিব খুব ধুনীয়া আৰু নিশ্চয় আমাৰ ইয়াত আজি ছায়েন্স কমাৰ্চ যেতিয়া হৈ যাব নিশ্চয় আপুনি ভাবক এদিন এখন ভাল মাষ্টাৰ ডিগ্ৰী কোৰ্চ আহিব ধৰক PhD লৈকে যদি আহি যায় এদিন তেতিয়া নিশ্চয় চাওকচোন এটা মানে সুন্দৰ কথা হ'ব গতিকে সেইটো এটা মোৰ সপোন আছিলে আৰু সেই সপোনত লাহে লাহে আগবাঢ়ি গৈ আছোঁ হয়তো এতিয়ালৈকে আমি সম্পূৰ্ণ হোৱা নাই খুব ধুনীয়া আৰু সপোন সদায় দেখিব লাগে খোলা চকুৰে
প্ৰয়াত ডক্টৰ APJ আব্দুল কালাম ডাঙৰীয়াও কৈ গৈছে যে শুই দেখা সপোনতকৈ চকু মেলি দেখা সপোন আৰু এতিয়ালৈকে মই আপোনাৰ লগত যিখিনি কথা পাতিছোঁ সেই সকলো কথাৰ পৰা এটা এই কথাটো মই অনুভৱ কৰিব পাৰিছোঁ যে আপুনি চকু মেলি সপোন দেখা এজন ব্যক্তি আৰু প্ৰতিজন ব্যক্তিয়ে চকু মেলি সপোন দেখিবলৈ শিকক এটা উচ্চাকাংক্ষা ৰাখক কিন্তু চকু মেলি পেলাই দেখা সপোনটোৰ বাবেহে উচ্চাকাংক্ষা যিটো মই হাতে কামে কৰি আছোঁ অলিক কল্পনাডাল কৰি পেলাই ডাঙৰ মানুহ হ'ম বুলি ভাবি আকাশত চাং পাতি লাভ নাই ছাৰ বহুত ভাল লাগিলে আজি আপোনাৰ লগত কথা বতৰা পাতি আৰু মই আশা কৰোঁ আমাৰ এই বাৰ্তালাপটোৱে আমাৰ এই অঞ্চলবাসীৰ ৰাইজ তথা আপোনালোকৰ মহাবিদ্যালয়ৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীক যাতে এই কথোপকথনখিনি অনুপ্ৰাণিত কৰে আৰু ছাত্ৰ ছাত্ৰীসকলকো ক'ব বিচাৰিছোঁ আমি গুণী জ্ঞানী ব্যক্তিসকলৰ গোটেই জীৱনৰ মূল মন্ত্ৰসমূহক সঞ্চয় কৰিছোঁ কেৱল তোমালোকৰ বাবে যাতে তোমালোকে সেই বস্তুসমূহৰ পৰা জীৱনৰ অনুভৱসমূহক বুটলিবলৈ সক্ষম হোৱা আৰু জীৱনত গৈ পেলাই সুগন্তব্যস্থানৰ ডাঙৰ মানুহ হ'বলৈ যাতে সুবিধা হোৱা তাৰে প্ৰচেষ্টা জ্ঞান বাৰ্তা আমাৰ জ্ঞান বাৰ্তাৰ শ্ৰী সুমন দাস তেখেতক বহুত ভাল লাগিছে তেখেত আহি মোৰ লগত যিখিনি আলাপ আলোচনা কৰিলে আমাৰ অঞ্চলৰ প্ৰতি আৰু আমাৰ শিক্ষানুষ্ঠানৰ যিটো ভৱিষ্যতৰ প্ৰতি তেখেতে যিটো মানে আলোচনা কৰিলে বহুত ভাল পালোঁ তেখেতৰ দীৰ্ঘায়ু কামনা কৰিছোঁ তেখেতৰ ভৱিষ্যত উজ্জ্বল হওক তাৰে কামনা কৰিছোঁ বহুত বহুত ধন্যবাদ ছাৰ আৰু আপোনালোকৰ আশীৰ্বাদ থাকিলে নিশ্চয় হ'ব আৰু ময়ো আশা কৰিছোঁ দৰ্শক ৰাইজ ছাৰৰ যিখিনি ভিজন আছে আপোনালোকৰ অঞ্চলটোক লৈ পেলাই আমাৰ এই অঞ্চলটোক লৈ পেলাই যে এই প্ৰতিষ্ঠানখন বৰ্তমান আৰ্টছৰ পৰা কমাৰ্চ ছায়েন্স লগতে গৈ পেলাই এটা সময়ত ইউনিভাৰ্চিটি PhD লেভেললৈকে আহক সেই দিনটোলৈ আমিও অপেক্ষা কৰি চাওঁ যদি আমি থাকোঁ ধুনীয়াকৈ আকৌ এদিন সেই তেনেকৈ এই ভিডিঅ'টোক কেন্দ্ৰ কৰি পেলাই নিশ্চয় আহিবলৈ চেষ্টা কৰিম কিন্তু ইয়াৰ বাবে সকলোৰে সহায় সহযোগিতা সকলোৰে যৌথ প্ৰচেষ্টাৰ প্ৰয়োজন ছাৰ নিশ্চয় 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 আমাৰ যৌথ প্ৰচেষ্টা লাগিব গতিকে সকলোৰে সহায় সহযোগিতা কামনা কৰিছোঁ মহাবিদ্যালয়খনৰ উন্নতিকৰণৰ ক্ষেত্ৰত আৰু ছাৰ যিহেতু সময়ত সীমা থাকে গতিকে দৰ্শক ৰাইজ আপোনাৰ খবৰ পৰা ছাৰ আপোনাৰ পৰা আজিৰ বাবে বিদায় লৈছোঁ নমস্কাৰ